ধ্ৰুৱজ্যোতি শুনিছো স্যার এটা কাম কৰো মই হেল্ল' স্যার শুনি আছো ধ্ৰুৱজ্যোতি শুনিছা শুনিছো স্যার ঠিক আছে আমি আৰম্ভ কৰিবলৈ লৈছো হয় আমি স্যার সকলোকে জ্যোতি ভাৰতী আলোকধামৰ তৰফৰ পৰা স্বাগতম জনাইছো আৰু আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো আপোনালোক সকলোৱে জানে যে আমি মদন কামদেৱৰ সমীপৱৰ্তী আলোকধামত জ্যোতি ভাৰতী নামেৰে এটি অনুষ্ঠান আৰম্ভ কৰিছো আৰু সেই অনুষ্ঠানটোৰ যি গ্ৰন্থাগাৰ সেই গ্ৰন্থাগাৰ নিৰ্মাণ কৰা হৈছে জয়শ্ৰী গোস্বামী পৰম জয়শ্ৰী গোস্বামী কুলহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী কৃতি শিক্ষয়িত্ৰী আছিল 1963 চনৰ 20 অক্টোবৰত জন্মগ্ৰহণ কৰা জয়শ্ৰী গোস্বামীয়ে ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু তাৰ পিছতে তেখেতে কুলহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল দীৰ্ঘদিন শিক্ষয়িত্ৰী হিচাপে কাম কৰাৰ পিছত তেখেতে যোৱা 2018 জুন তাৰিখে আমাৰ মাজৰ পৰা বিদায় লৈছে আৰু সেই তেখেতৰ স্মৰণত আমাৰ জ্যোতি ভাৰতী আলোকধামত এটি গ্ৰন্থাগাৰ আমি প্ৰতিষ্ঠা কৰিছো তেখেতৰ পৰিয়ালবৰ্গৰ সকলোৱে এই কামত উৎসাহ জনাইছে আৰু আমি আটাইয়ে জানো যে তেখেত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক ডক্টৰ মুকুল চক্ৰৱৰ্তীদেৱৰ সহধৰ্মিনী আছিল আজি আমাৰ এই অনুষ্ঠানত গৱেষকসকল উপস্থিত আছে আমাৰ ন্যাসৰ সদস্য ডক্টৰ তাইজুদ্দিন আহমেদ ডাঙৰীয়া উপস্থিত আছে এই সকলোৰে উপস্থিতিত আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমি আমাৰ মাজৰ পৰা আঁতৰি যোৱা জয়শ্ৰী গোস্বামীদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ লৈছো আৰু তেওঁৰ পুত্ৰ কন্যা দুয়োকে মই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে ইয়ালৈ আমন্ত্ৰণ জনাইছো ইখলে চক্ৰৱৰ্তী তিথি ন্যাসৰ হৈ ন্যাসৰ হৈ ডক্টৰ তাইজুদ্দিন আহমেদক পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো মই এই সময়খিনিতে পৰিয়ালৰ তৰফৰ পৰা আজি স্মাৰক বক্তৃতা প্ৰদান কৰোঁতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মধুধৰা শৰ্মাক এখন গামোচাৰে আদৰণি জনাবলৈ মই ভিত্তি চক্ৰৱৰ্তীক অনুৰোধ কৰিছো যিগৰাকী এই বছৰৰ মূল হোপা প্ৰফেসৰ দিলীপ বৰা তেখেতক এখন গামোচা দিবলৈকে আদৰণি জনাবলৈকে মই কিফালে অনুৰোধ জনাইছো আমাৰ মাজত আছে এগৰাকী ন্যাসী ডক্টৰ তাইজুদ্দিন আহমেদ তেখেতক এখন গামোচাৰে আদৰণি জনাবলৈকে মই কিফালে অনুৰোধ জনাইছো ইয়াৰ পিছতে এই অনুষ্ঠানৰ যিখিনি কাৰিকৰী দিশটো পৰিচালনা যিগৰাকীয়ে কৰিছে ডক্টৰ বি বিজয় কুমাৰ
তেওঁ আমাৰ এমআৰ ডিপাৰ্টমেণ্টৰে টিচাৰ তেখেতক এখন গামোচা দিবলৈকে মই কৃতিজ্ঞ অনুৰোধ জনাইছো। কাৰিকৰী দিশত সহায় কৰিছে আমাৰ অঞ্জন, এই অঞ্চলক এখন গামোচা দিবলৈকে মই কৃষকক অনুৰোধ জনাইছো। মই সকলোকে ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমাৰ মাজত যিসকলে আহি এই অনলাইন বক্তৃতাত অংশগ্ৰহণ কৰিছে সকলোলৈকে মই পুনৰবাৰ স্বাগতম জনাই মই আমাৰ গৱেষক ছাত্ৰী প্ৰতিষ্ঠা পৰাশৰক এটি গীতেৰে এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আহ্বান জনাইছো। ধন্যবাদ জ্ঞাপন কৰিছো আৰু এতিয়া আমি পুনে পুনে বক্তৃতাটোৰ মাজলৈ যাব খুজিছো। আজি এই বিশেষ বক্তৃতাটো প্ৰদান কৰিবৰ বাবে আমি জ্যোতি ভাৰতীৰ তৰফৰ পৰা আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভাগীয় প্ৰধান অধ্যাপক অনুৰাধা শৰ্মাক আমি অনুৰোধ জনাইছিলো, গতিকে তেখেতে আজি মূল বক্তৃতাটো প্ৰদান কৰিব। আমি আচলতে যোৱা বছৰৰ পৰা এই বক্তৃতানুষ্ঠান কৰিবলৈ মনস্থ কৰিছিলো, কিন্তু কোভিডজনিত চিটুৱেশ্যনৰ কাৰণে আমি বক্তৃতাটো যোৱাবাৰ কৰিব নোৱাৰিলো। এতিয়া আমি দেখিছো যে যিহেতু লাহে লাহে গোটেই বিষয়বোৰ অনলাইন চিষ্টেমৰ ফালে যাবলৈ আৰম্ভ কৰিছে, গতিকে আমি শাৰীৰিকভাৱে যদিও সকলোবোৰ গোট খাব নোৱাৰিলো, তথাপি এনেদৰেই আপোনালোক সকলোকে আমি গোট খোৱাবৰ যত্ন কৰিছো। জ্যোতি ভাৰতীয়ে ইতিমধ্যে আৰু বহুকেইটা এনেকুৱা ধৰণৰ একাডেমিক উদ্যোগ লৈছে। বোধহয় 3 দিনমানৰ পিছতে আমি কোভিড এৱাৰনেছ সম্পৰ্কত এলানি বক্তৃতা অনুষ্ঠিত কৰিম। 3টা বক্তৃতা ভাৰতবৰ্ষৰ খুবেই গুৰুত্বপূৰ্ণ 3জন ব্যক্তিয়ে প্ৰদান কৰিব। গতিকে তেনেদৰে আমি কিছু অনুষ্ঠান এনেদৰে গুগল মিট বা অন্য প্ৰক্ৰিয়াৰ মাজেদি চলাই যাবলৈ চেষ্টা কৰিম। গতিকে আজি এই গোটেই প্ৰক্ৰিয়াটো প্ৰথম আজি আনুষ্ঠানিক আৰম্ভণি বুলি ক'ব পাৰি। গতিকে আৰম্ভণিৰ এই বক্তৃতাটো প্ৰদান কৰিবৰ বাবে মই ডক্টৰ অনুৰাধা শৰ্মাক অনুৰোধ জনাইছো। নমস্কাৰ। বৰ্তমান আমাৰ কৰোনাজনিত পৰিস্থিতিৰ বাবে আমি মুখামুখিকে কথা কোৱা বা একেলগে বহাৰ সুবিধাখন হেৰুৱাইছো। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভাৰ্চুৱেল মাধ্যমৰ যোগেদি বিভিন্ন অনুষ্ঠান পাতি আহিছে আৰু জ্যোতি ভাৰতীয়েও এই বক্তৃতা অনুষ্ঠান গুগল মিটৰ জৰিয়তে কৰিবলৈ বিচাৰিছে। গতিকে মোৰ পৰ্দাৰ সিফালৰ থকা সকলো সুধী সমাজক মই মোৰ ইয়াৰ পৰা প্ৰণাম জনাইছো আৰু এই আপতকালীন পৰিৱেশত সকলোৰে মংগল কামনা কৰিছো। পুনতে মই যিগৰাকী ব্যক্তিৰ স্মৃতিত আজি এই বক্তৃতা অনুষ্ঠান পতা হৈছে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত জয়শ্ৰী গোস্বামী বাইদেউ, মই তেখেতক বাইদেউ বুলি সম্বোধন কৰিছিলো, মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু আমাক এই বক্তৃতা দিয়াৰ সুযোগ দিয়াৰ বাবে জ্যোতি ভাৰতীৰ উদ্যোক্তাসকল, লগতে গোস্বামী বাইদেউৰ পৰিয়ালৰ, বিশেষভাৱে ডক্টৰ মুকুল চক্ৰৱৰ্তী ছাৰ, কিশলয় আৰু ধৃতিলৈ ধন্যবাদ জনাইছো। আৰু মই এতিয়া বক্তৃতাটোলৈ যাবলৈ বিচাৰিছো। মই উপস্থাপন কৰিবলৈ লোৱা বিষয়টো হৈছে অসমীয়া ভাষা
পৰিকল্পনা এটা ব্যাপক বিষয় আৰু এই বিস্তৃত বিষয়টো আসলতে মই সকলো ধৰণে সামৰিব নোৱাৰিম মই পুনতেই মই মোৰ সীমাবদ্ধতা স্বীকাৰ কৰিছো মই মাত্ৰ কেইটামান দিশ উনুকিয়াবলৈহে যত্ন কৰিছো যাতে বিষয়টো আমাৰ সন্মুখলৈ আহে পোনে পোনে মূল বিষয়লৈ যোৱাৰ আগতে মই ভাষা সম্পৰ্কে কেইটামান কথা ক'বলৈ বিচাৰিছো যাৰ বাবে হয়তো আমি মূল বিষয়টোত প্ৰৱেশ কৰাত কিছু সুবিধা হ'ব ভাষাৰ মৌলিক গুৰুত্ব সম্পৰ্কে প্ৰাচীন কালৰ পৰাই বিভিন্ন চিন্তা চৰ্চা চলি আহিছে এই মৌলিক গুৰুত্বৰ লগত মানুহৰ আত্মপ্ৰকাশ চিন্তা চেতনা পৰিস্থিতি এই সকলোবোৰ কথা জড়িত হৈ থাকে ভাষা এটা ব্যৱহাৰৰ লগত যেটো একোটা জনগোট জড়িত হৈ থাকে সেই জনগোটৰ ব্যক্তিগত আৰু সামূহিক স্থিতিও তেওঁলোকৰ নিৰ্দিষ্ট ভাষাটোৰ মাধ্যমতে প্ৰকাশ কৰাৰ সুবিধা অধিক কাৰণ ভাষাটো তেওঁলোকৰ মাত্ৰ যোগাযোগৰ মাধ্যম বা মিনছ অফ কমিউনিকেশ্যন হৈ নাথাকে যেটো জনগোটে ভাষাটো ব্যৱহাৰ কৰে সেই জনগোটৰ সংস্কৃতি ভূগোল ইতিহাস বিশ্বাস ধ্যান ধাৰণা আৰু সাহিত্য এই ভাষাটোৰ মাজতেই সংৰক্ষিত হৈ থাকে এই ভাষাক বহু সময়ত মাতৃৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় প্ৰথম ভাষাটো অৰ্থাৎ শিশু এটাই পোনতে যেটো ভাষাত নিজৰ ভাৱ প্ৰকাশ কৰে সেইটোকে সাধাৰণতে মাতৃভাষা বুলি অভিহিত কৰা হয় মাতৃৰ প্ৰতীক হিচাপে ভাষা জননী শব্দটো ব্যৱহাৰ কৰা হয় আসলতে মানুহে ভাষা ক'বলৈ শিকাৰ পৰা নিজৰ স্বচ্ছন্দে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে আৰু সেইবাবে এটা নতুন জীৱন লাভ কৰে মাতৃগৰাকীয়ে জন্ম দিয়ে কিন্তু ভাষাটো ক'বৰ শিকাৰ পৰা সকলো কথা বা মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পৃথিৱীত মানুহৰ বাহিৰে আন প্ৰাণীৰ তেনে কোনো দক্ষতা নাই আন প্ৰাণীয়ে কেৱল সংকেতৰ সৃষ্টি কৰে সঁচা কিন্তু মানুহৰ ভাষাৰ যিবোৰ বৈশিষ্ট্য সেই বৈশিষ্ট্য আন প্ৰাণীসমূহৰ নাই আধুনিক সমাজ বিজ্ঞানীসকলে জাতি নিৰ্মাণৰ ধাৰণাৰ লগত ভাষাকো জড়িত কৰিছে ভাষাকো জাতি নিৰ্মাণৰ এটা অন্যতম চৰ্ত হিচাপে বিবেচনা কৰিছে ষ্টেলিনৰ মতে জাতি হল ঐতিহাসিকভাৱে বিকশিত এনে এটি স্থায়ী সম্প্ৰদায় যাৰ ভাষা এক অৰ্থনৈতিক জীৱন এক মানসিক গঠন আৰু এই মানসিকতা এক সাধাৰণ সংস্কৃতিৰ মাজেৰে প্ৰকাশ হয় এক জাতীয় পৰিস্থিতিৰ অন্তৰ্ভুক্ত সমাজখনক একত্ৰিত কৰি ৰাখে ভাষাটোৱে সেয়েহে জাতীয়তা গঠনৰ মতাদৰ্শগত যিবিলাক কাম-কাজ সেই মতাদৰ্শ কাম-কাজবিলাক চলাই নিয়াৰ বাবে জাতীয় ভাষা এটা বহু সময়ত গঢ়ি তোলা হয় জনি জোসেফৰ মতে মই কোটেশনটো দি দিব বিচাৰিছো A consistent theme within studies of national identity over the last 4 decades has been the central importance of language in its formation. As we shall see, a number of prominent historians, sociologists, and political scientists have argued that the existence of a national language is the primary foundation upon which nationalist ideology is constructed. Others, however, have paid more serious attention to the evidence compiled by linguistic historians showing the national languages are not actually a given, but are themselves constructed as a part of the ideological work of nationalism building. ইয়াৰ পৰা এটো স্পষ্ট যে জাতীয় মতাদৰ্শ গঢ় লোৱাৰ ক্ষেত্ৰত জাতীয় ভাষাটো হৈছে প্ৰাথমিক ভেটি আৰু এই জাতীয় ভাষাটো আৰোপ কৰা নহয় জাতীয়তা গঠনৰ আদৰ্শ হিচাপে ইয়াক গঢ়ি তোলা হয় হবস্পামেও তেওঁ নেশ্যন এণ্ড নেশ্যনেলিজম গ্ৰন্থত উল্লেখ কৰিছে জাতীয় ভাষাক অৰ্থকৃত্ৰিমভাৱে নিৰ্মাণ কৰা হয় বুলি almost all national languages are semi-artificial construction. অৱশ্যে সেই ভাষাটোৱে জাতীয় ভাষাৰূপে পৰিগণিত হ'ব পাৰে যিটোৱে জাতীয় জীৱনৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পাৰে যে আমি যিকোনো ভাষা এটা আৰোপ কৰি দিলে সেই ভাষাটো কেতিয়াও হয়তো মানুহে গ্ৰহণ নকৰিবও পাৰে
যিটো ভাষাই সাধাৰণ মানুহৰ আশা আকাংক্ষা হেঁপাহ সুখ দুখ সকলোবিলাক প্ৰতিফলিত কৰিব পাৰে সেই ভাষাটোকে জাতীয় ভাষাৰ স্বৰূপে পৰিগণিত হ'ব পাৰে ঔপনিৱেশিক শাসনকালত শিক্ষিত অসমীয়া শ্ৰেণীটোৰ মাজত যেতিয়া আধুনিক অৰ্থত জাতি সম্পৰ্কীয় ধাৰণাৰ জন্ম হ'বলৈ ধৰে তেতিয়া এই অসম নামৰ ভূখণ্ডৰ সকলো ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে ব্যৱহাৰ কৰা অসমীয়া ভাষাটোকে আধাৰ হিচাপে গ্ৰহণ কৰে একে ভৌগোলিক পৰিৱেশ অৰ্থনৈতিক ব্যৱস্থা আৰু ঐতিহাসিকভাৱে সংঘটিত এই অঞ্চলৰ লোকৰ বাবে ইয়াৰ সামাজিক প্ৰেক্ষাপটত গঢ় লোৱা লিখিত পৰম্পৰাৰে সমৃদ্ধ অসমীয়া ভাষাটোৱে আছিল জাতীয় ভাষাৰ বাবে যথাযোগ্য গতিকে জাতি সম্পৰ্কীয় ধাৰণাৰ ভিত্তি হিচাপে অসমীয়া ভাষাটোৱে সকলোৱে গ্ৰহণ কৰে জাতিবোধৰ প্ৰসংগত বা জাতি সুৰক্ষাৰ প্ৰশ্ন ভাষা সুৰক্ষাৰ কথাটো সেইভাৱে অনিবাৰ্যভাৱে আহি পৰে যেহেতু জাতিৰ আধাৰটো ভাষাৰ ওপৰত বা অন্যতম চৰ্ত হিচাপে বিবেচনা কৰা হয় গতিকে যেতিয়া জাতিৰ সুৰক্ষাৰ কথাখিনি আহিল তাত ভাষা সুৰক্ষাৰ প্ৰশ্নটো অনিবাৰ্যভাৱে আহি পৰিল আত্মসচেতনতা বা জাতি সচেতনতাৰ অংশস্বৰূপে মাতৃভাষা বা নিজৰ ভাষা সম্পৰ্কে সচেতনতা গঢ় লৈ উঠে মানিকান্ত কাকতিয়ে তেওঁৰ জাতীয় চৈতন্য নামৰ প্ৰবন্ধটোত উল্লেখ কৰিছে তেওঁৰ উদ্ধৃতিটো মই দাঙি ধৰিছো মনৰ পুষ্টি আৰু প্ৰকাশ হয় ভাষাৰ সহায়েৰে সেইকাৰণে জাতীয় চৈতন্যগৰ্ভী লোকসকলে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা ৰক্ষা কৰে এই যে নিজৰ ভাষা আৰু তাৰ বিশুদ্ধতা এই দুইটা বিষয় কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় নিজৰ ভাষা আৰু তাৰ কালিকা বা বিশুদ্ধতা ৰক্ষাৰ বিষয়টো কাকতিৰ অগ্ৰজ আৰু তেওঁৰ শ্ৰদ্ধেয় লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাত অতি বলিষ্ঠ তাত্ত্বিক আৰু প্ৰায়োগিক উভয় দিশতে বেজবৰুৱাই তেওঁৰ ৰচনাত মাতৃভাষা অসমীয়াৰ প্ৰতিষ্ঠাৰ দিশটো বা ভাষা চেতনাৰ দিশটোত গুৰুত্ব আৰোপ কৰিছে জাতীয় ভাৱমণ্ডল নিৰ্মাণৰ ক্ষেত্ৰত ভাষাৰ যি ভূমিকা সেই ভূমিকা অনুধাৱন কৰি বেজবৰুৱাই ভাষা চেতনাক তেওঁৰ সাহিত্য কৰ্মৰ এক মূল মন্ত্ৰ হিচাপে আগস্থান দিছে আমি বেজবৰুৱাৰ সামগ্ৰিক ৰচনাৰ মাজত এই জাতীয় ভাৱমণ্ডল নিৰ্মাণৰ প্ৰচেষ্টা দেখিবলৈ পাইছো মই তেখেতৰ অসমীয়া ভাষাৰ উন্নতি নামৰ ৰচনাখনৰ পৰা এটি উদ্ধৃতি দি দিব বিচাৰিছো যাতে গোটেই বিষয়খিনি অধিক স্পষ্ট হৈ পৰে তেখেতে কৈছে লেখত তাকৰীয়া মানুহেও লেখত সৰহীয়াকৈ ডাঙৰ আৰু সৰহ কাম কৰিছে আৰু কৰিব পাৰে স্বদেশৰ আৰু স্বজাতিৰ উন্নতি আৰু মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা এনে মাতৃভাষাৰ সেৱক হৈ প্ৰগাঢ় ভক্তিৰে তাৰ কুশলৰ অৰ্থে নিজৰ এই নশ্বৰ দেহৰ সকলো ক্ষমতা সমৰ্পণ কৰি আমি আশা সুখীয়াভাৱে আমাৰ কৰ্তব্য কাম কৰি গলে অচিৰতে মংগলৰূপী কিৰীটিয়ে অসমৰ পবিত্ৰ মূৰ ফুফা কৰিব গতিকে জাতীয় ভাষাটো ৰক্ষা কৰাৰ দায়িত্ব কেনে ধৰণৰ সেই কথাখিনি তাহানিতেই বেজবৰুৱাই বিশেষভাৱে উল্লেখ কৰি গৈছে বা তেওঁৰ সমস্ত ৰচনাৰ মাজত আমি ইয়াৰ প্ৰচেষ্টাটো দেখিবলৈ পাইছো মই এই বিষয়খিনি বা এই কথাখিনি এইভাৱে উল্লেখ কৰিছো যে ভাষাটো কেৱল মিনছ অফ কমিউনিকেশ্যন বা মাত্ৰ যোগাযোগৰ মাধ্যমেই নহয় ভাষা আচলতে বহু সময়ত মানুহৰ পৰিস্থিতিৰ আধাৰ হৈ পৰে এতিয়া আমি মূল বিষয়টো আহিছো মোক উদ্যোক্তাসকলে বিষয়টো ধৰি দিছে অসমীয়া ভাষা প্ৰত্যাহ্বান আৰু পৰিকল্পনা আচলতে প্ৰত্যাহ্বান আহে সংকটৰ পৰা যেতিয়া কোনো এটা বিষয় বা সংকটৰ সন্মুখীন হয় তেতিয়া সেই প্ৰত্যাহ্বান আহি পৰে উদ্যোক্তাসকলে নিশ্চয় ভাবিছে যে অসমীয়া ভাষাত কৰবাত সমস্যা আহি পৰিছে সংকট আহি পৰিছে প্ৰত্যাহ্বান আহি পৰিছে গতিকে আমি প্ৰথম অংশখিনি অৰ্থাৎ কেনে ধৰণৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত আছে আমি সেইখিনি কথা উনুকিয়াবলৈ যত্ন কৰিম আৰু পিছত আমি পৰিকল্পনাৰ বিষয়টোলৈকে যাম আমি অলপ আগতে বাণীকান্ত কাকতিৰ উদ্ধৃতিৰ উল্লেখ কৰিছিলো আৰু তাত মই দুটা কথা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰিছো সেই দুটা হৈছে এটা হৈছে নিজৰ ভাষা ৰক্ষা কৰা আৰু আনটো হৈছে তাৰ বিশুদ্ধতা ৰক্ষা কৰা বিশুদ্ধতা মানে হৈছে তাৰ কালিকা
বা বৈশিষ্ট্য অৰ্থাৎ আমাৰ ভাষাৰ বৰ্তমান সংকটটো আচলতে এই দুটা বিন্দুতেই নিহিত হৈ আছে। এই দুটা সংকটেই যদিও অন্য ভাষাৰ হেঁচাৰ পৰা অহা অৰ্থাৎ তালিকা ওপৰতো আঘাত কৰিছে অন্য ভাষাৰ প্ৰভাৱত আৰু আমাৰ ভাষা ৰক্ষা কৰাৰ ক্ষেত্ৰতো কিন্তু অন্য ভাষাৰ প্ৰভাৱ আহি পৰিছে বা অন্য ভাষাৰ হেঁচা আহি পৰিছে। কিন্তু মন কৰিবলগীয়া কথা যে আমি এই সংকটক বঢ়াই তোলাৰ ক্ষেত্ৰত অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ মানসিক আৰু সামাজিক দৃষ্টিভংগীও কম জগৰীয়া নহয়। অৰ্থাৎ আমি বেলেগ ভাষাৰ ওপৰত কেৱল দোষাৰোপ কৰিলেই বা আমাক হেঁচা মাৰি ধৰিছেই বুলি ভাবিলেই নহ'ব, আমাৰ মানসিক আৰু সামাজিক স্থিতিও কিন্তু ইয়াৰ বাবে অলপ জগৰীয়া নহয়। আৰু এই সংকট অসমীয়া ভাষী আমি যি সংকটৰ কথা উল্লেখ কৰিছো তাৰে প্ৰথম সংকটটো অৰ্থাৎ নিজৰ ভাষা ৰক্ষা কৰা এই সংকটটো কিন্তু বহু পৰিমাণে ৰাজনৈতিক। আৰু এই ৰাজনৈতিক কথা বা বিষয়টো আমি যদি চাওঁ বা এই সংকটটো ব্ৰিটিছৰ সময়ৰ পৰা কম বেছি পৰিমাণে অসমীয়া ভাষা মুখামুখি হৈ আহিছে। যদিও আপোনালোক সকলোৱে জানে তথাপি মই বিষয়টোত সোমাবলৈ বুলিয়ে অকণমান উনুকিয়াই দিছো। 1826 চনত ইয়াণ্ডাবু সন্ধিমতে ব্ৰিটিছে অসম অধিকাৰ কৰাৰ পিছত প্ৰশাসনিক ব্যৱস্থাৰ সাল সলনিয়ে অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিছিল। অসমৰ সামাজিক জীৱনত এক উল্লেখনীয় প্ৰভাৱ বিস্তাৰ কৰিছিল ব্ৰিটিছৰ ভাষা নীতি, যাৰ কুফল অসমীয়া ভাষা সাহিত্যই প্ৰায় এটা শতিকা জুৰি ভোগ কৰিব লগা হৈছিল। মই এটা শতিকা বুলি কৈছো, আপোনালোকে হয়তো ভাবিব পাৰে মাত্ৰ 3টা দশকহে আছিলে। এটা শতিকা হৈছে তাৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো প্ৰায় এটা শতিকা জুৰি চলিছিল। মই অকণমান পিছত সেই বিষয়টো উল্লেখ কৰি আছো। 1836 চনত 1836 ব্ৰিটিছসকলে অসমৰ স্কুল আদালতৰ পৰা অসমীয়া ভাষা উঠাই দি তাৰ ঠাইত বাংলা ভাষা প্ৰৱৰ্তন কৰে। অথচ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰা অৰ্থাৎ 1826 to 1836 এই 10 বছৰ কাল অসমৰ প্ৰশাসনিক কাম কাজ আৰু পঢ়া-শালীত অসমীয়া ভাষাই চলিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে 1853 চনত এই যে মফত মিলছলৈ লিখা টোকাত লিখিছিল, for more than 10 years of annexation of the province, the Assamese was the language of the courts. On what grounds the Bengali has been now allowed to supersede the vernacular, we are at a loss to understand. প্ৰশাসনিক সুবিধাৰ বাবে ব্ৰিটিছে এই ব্যৱস্থা হাতত লৈছিল যদিও ব্ৰিটিছৰ এই ভাষা নীতিয়ে অসমীয়া ভাষাৰ দুৰ্যোগৰ এক ইতিহাস সৃষ্টি কৰিলে। 1873 চনত অসমৰ স্কুল আদালতত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হ'ল যদিও সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক জটিল পৰিস্থিতিয়ে অসমীয়া ভাষাক এক জটিল পৰীক্ষা নিৰীক্ষাৰ মাজত অৱতীৰ্ণ কৰোৱালে। ভাষিক দিশত পৰিলক্ষিত এই বিৰূপ প্ৰভাৱবোৰ ঘাইকৈ এনেধৰণৰ। প্ৰথমতে আমি যদি চাওঁ তেনেহলে দেখা পাওঁ ব্ৰিটিছৰ সাম্ৰাজ্যবাদী মনোভাৱ আৰু শাসনতন্ত্ৰৰ সুবিধাৰ বাবে অসমৰ স্কুল আদালতৰ পৰা অসমীয়া ভাষা উঠাই দি বাংলা ভাষাৰ প্ৰৱৰ্তন কৰাৰ লগে লগে অসমৰ যিটো আধ্যবন্ত শ্ৰেণী, সেই আধ্যবন্ত শ্ৰেণীটোৱে নিজৰ ভাষাৰ প্ৰতি এক ধৰণৰ হীনমন্যতাত ভুগিছিল, যাৰ বাবে প্ৰথম অৱস্থাত তেওঁলোকে ইয়াৰ বিৰোধিতা নকৰিলে, বৰং বাংলা ভাষা সাহিত্যৰ প্ৰতিহে অধিক পৰিমাণে আগ্ৰহ দেখুৱালে। দ্বিতীয়তে 3টা দশকৰো অধিক কাল বাংলা ভাষাৰ প্ৰচলনে বুজন সংখ্যক মানুহৰ মাজত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা সম্পৰ্কে এক সন্দেহৰ সৃষ্টি কৰিলে আৰু এই সন্দেহ নিৰসন হলগৈ 20 শতিকাৰ প্ৰথম ভাগতহে। তৃতীয়তে 1873 চনত অসমীয়া ভাষা অসমৰ স্কুল আদালতত পুনঃ প্ৰতিষ্ঠা হল যদিও অধিক সংখ্যক লোকে ব্যৱহাৰ কৰা জনসংখ্যাৰ ফালৰ পৰাও
আৰু ইতিমধ্যে সাহিত্যিক নৱজাগৰণী প্ৰতিষ্ঠা আনি দিয়া শক্তিশালী বাংলা ভাষাৰ ছায়াবৃত্ত অসমীয়া ভাষাৰ ওপৰত পৰিল। এইটো একেবাৰে স্বাভাৱিক প্ৰক্ৰিয়া। যদি প্ৰতিবেশী এটা শক্তিশালী ভাষা থাকে, যে আধুনিক যুগটো তেওঁলোকৰ অধিক শক্তিশালী, তদুপৰি ভাষাটো কোৱা মানুহৰ সংখ্যা বেছি, এই সকলোবিলাকেই আচলতে অসমীয়া ভাষাৰ ওপৰত এক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে। আৰু পৰৱৰ্তী কেইবাটাও দশক জুৰি অসমীয়া ভাষাই এই ছায়াবৃত্তৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিব লগা হ'ল। চতুৰ্থতে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাই অসমত থকা বঙালীসকলৰ এটা শ্ৰেণীক, মই জেনেৰেলাইজ সাধাৰণীকৰণ কৰিব খোজা নাই, এটা শ্ৰেণীক কিছু পৰিমাণে অসন্তুষ্ট কৰিলে। কাৰণ কৰ্মৰ ক্ষেত্ৰত পোৱা সা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হোৱাৰ উপক্ৰম হ'ল। তদুপৰি বাংলা ভাষা প্ৰৱৰ্তনৰ ফলস্বৰূপে হোৱা ইতিমধ্যে তেওঁলোকৰ মনত ক্ৰিয়া কৰা যিটো ভাষিক উচ্চাত্মিকাবোধ, সেই ভাষিক উচ্চাত্মিকাবোধতো এক ধৰণে আঘাতৰ সৃষ্টি হ'ল। ফলস্বৰূপে বাংলা ভাষী কিছু লোকে অসমীয়া ভাষাৰ পুনৰ প্ৰচলনত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল। তদুপৰি ৰাজ্য পুনৰ গঠনৰ সময়ত চিলেটক অসমৰ মাজত সুমুৱাই দিয়াৰ ফলতো ভাষিক সংঘাতৰ সৃষ্টি হৈছিল। অসমীয়া ভাষাৰ প্ৰতি অহা এই প্ৰত্যাহ্বানবোৰে পৰৱৰ্তী কালত ভাষা সচেতনতা গঢ় দি তুলিলে। পৃথিৱীৰ প্ৰায়বিলাক ভাষাৰ ক্ষেত্ৰতে যদি আমি চাওঁ, ভাষা সচেতনতা ঘাইকৈ গঢ়ি উঠিছে ভাষাত আহি পৰা সংকটৰ ফলস্বৰূপে। যেতিয়াই ভাষাটো কিবা হেঁচাৰ সন্মুখীন হৈছে, সংকটৰ সমস্যাৰ সন্মুখীন হৈছে, তেতিয়াই কিন্তু সেই ভাষা কোৱা জনসাধাৰণৰ মাজত সদায় সচেতনতা গঢ় লৈ উঠে। ঊনবিংশ শতিকাৰ সেই সময়ত ঔপনিৱেশিক প্ৰেক্ষাপটত বিৰোধ আহিছিল বাংলা ভাষাৰ প্ৰচলনৰ পৰা। গতিকে তাৰ পৰা মুক্ত হোৱাৰ বাবেই অসমীয়া ভাষাক সৰ্বপ্ৰকাৰে শক্তিশালী কৰি তোলাৰ বাবেই সেই সময়ৰ অসমীয়া ডেকাসকলে বিশেষভাৱে চেষ্টা চলাইছিল আৰু এটা ভাষিক জাগৰণৰ সৃষ্টি কৰিছিল। অসমীয়া ভাষাৰ সংকটৰ এই ঐতিহাসিক প্ৰেক্ষাপটটো আমি এইবাবেই উল্লেখ কৰিছো যে স্বাধীনতাৰ পৰৱৰ্তী কালতো ইতিপূৰ্বে চলি থকা কিন্তু ভাষা ৰাজনীতিৰ অৱসান নঘটিল। খুব দুৰ্ভাগ্যজনক বিষয় যে ভাৰতবৰ্ষ স্বাধীন হ'ল, তথাপিও কিন্তু ব্ৰিটিছৰ ভাষা নীতি সেই বেলেগ বেলেগ ধৰণে মূৰ দাঙিয়েই থাকিল। মই এইখিনিতেই ডক্টৰ সন্ধ্যা গোস্বামীৰ লেংগুৱেজ পলিটিক্স ইন আছাম নামৰ গ্ৰন্থৰ পৰা এটা উদ্ধৃতি দাঙি ধৰিব বিচাৰিছো। তেওঁ লিখিছে, "The rift between the Assamese and the Bengalis on the issues of language has been in existence since the days of British rule. In fact, the origin of this rivalry may be attributed to the British policy of diluting the national characteristics of this region by including largely Bengali-speaking areas within it. Such an arrangement undoubtedly helped to manipulate the politics of the region to the advantages of the powers that had been after independence." অৰ্থাৎ ভাষা সমস্যাটো স্বাধীনতাৰ পিছতো নতুন নতুন ধৰণে মূৰ দাঙি উঠিল। বিশেষকৈ দেশ বিভাজনৰ স্থিতিয়ে ভাষিক ৰাজনীতি আৰু অধিক সক্ৰিয় কৰি তুলিলে। আমাৰ স্বদেশী চৰকাৰে বিশেষভাৱে অসমৰ সীমান্ত সুৰক্ষা তথা অনুপ্ৰৱেশ সমস্যাৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিয়াৰ ফলত অসমৰ ভাষিক জনগঠনিৰ ব্যাপক পৰিৱৰ্তন হয় আৰু ইয়াৰ হেঁচা অসমীয়া ভাষাৰ ওপৰত পৰে। এই কথাখিনি বা এই বিষয়টো আমি দেখিয়ে আহিছো পৰৱৰ্তী কালৰ ৰাজনীতি। সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ ওপৰত আমি দেখা পাওঁ তিনিটা স্তৰৰ হেঁচা। এটা হৈছে ব্ৰিটিছৰ সময়ৰ পৰা চলি অহা প্ৰতিৱেশী বাংলা ভাষাৰ হেঁচা। ইয়াৰ উপৰিও ৰাষ্ট্ৰভাষা হিচাপে প্ৰক্ষেপণ কৰিব খোজা হিন্দী ভাষা আৰু স্বাধীন ভাৰতবৰ্ষৰ চৰকাৰী ভাষা হিচাপে চলিত সৰ্বত্ৰ প্ৰভাৱী ইংৰাজী ভাষাৰ হেঁচাই অসমীয়া ভাষাক সংকুচিত কৰি পেলাইছে। অসম ভূমিত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ স্থিতিৰ সুৰক্ষাৰ বাবে অসমীয়াসকলে দীৰ্ঘকাল ধৰি যুঁজ কৰিবলগীয়া হৈছে।
স্বাধীনতাৰ পিছত পূব পাকিস্তানৰ পৰা তথা পৰৱৰ্তী কালত বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজন, অন্যান্য ঠাইৰ পৰা অহা ব্যৱসায় সূত্ৰে বা কৰ্মসূত্ৰে অহা বহিৰাগতৰ প্ৰৱেশে অসমখন এখন মুকলি চৰণীয়া পথাৰত পৰিণত কৰিছে আৰু অসমীয়া ভাষীৰ সংখ্যা কমাই আনিছে। আৰু শেহতীয়াভাৱে আপোনালোকে জানে যে যিটো অসমত কা বিৰোধী আন্দোলন চলিছিল, সেই কা বিৰোধী আন্দোলন কিন্তু সৰ্বভাৰতীয় প্ৰেক্ষাপটতকৈ অসমত বেলেগ আছিল। কাৰণ আমাৰ সমস্যা সৰ্বভাৰততকৈ অকণমান এইবাবেই বেলেগ যে আমাৰ ভাষাটো সংখ্যালঘুত পৰিণত হ'ব। এই আইনখন, এই সংশোধনী আইনখন যদি ইয়াত প্ৰচলন কৰা হয়, গতিকে আমি ভাষিকভাৱেও সংখ্যালঘুত পৰিণত হ'ম। এইটো কিন্তু ভাৰতবৰ্ষৰ অন্য ভাষাই এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হোৱা নাই। অসমে কিন্তু অসমীয়া ভাষা কোৱা মানুহখিনিয়ে কিন্তু এই প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব লগা হৈছে। মই নাজানো পৰৱৰ্তী সময়ত এই বিষয়ে চৰকাৰে কি ধৰণৰ পদক্ষেপ ল'ব বা অসমীয়া মানুহে কি ধৰণে তেওঁলোকৰ এই সমস্যাক সমাধানৰ বাবে কি ধৰণে আন্দোলন কৰিব বা কি ধৰণে প্ৰচেষ্টা চলাব, মই সেইটো বিষয়ত এই মুহূৰ্তত ক'বলৈ বিচৰা নাই, কাৰণ মোৰ বিষয়টোৰ আকৌ অন্যান্য তাৰ লগত বিষয়বিলাকো জড়িত হৈছে। এতিয়া বাংলা ভাষাৰ বেলেগ বেলেগ ধৰণে বিভিন্ন সময়ত কিন্তু সমস্যাৰ সৃষ্টি কৰি আছে। বহু সময়ত চৰকাৰী নথিপত্ৰ আবেদন আদিত বাংলা ভাষা প্ৰসাৰৰ প্ৰৱণতা আৰু প্ৰচেষ্টা পৰিলক্ষিত হৈছে। মই দুই এটা উদাহৰণ দিছো যে কি ধৰণৰ প্ৰচেষ্টা মাজে মাজে চলি আছে বা ভাষিক সংঘাততা আমাৰ মাজত কি ধৰণৰ চেষ্টা কৰা হৈছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পাইলট প্ৰজেক্টৰ আবেদন পত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত পোনতে বাংলা ভাষাতে ছপোৱা হৈছিল, যাৰ ফলস্বৰূপে আৰম্ভণিৰ সময়তে বিবাদৰ সৃষ্টি হৈছিল। সেইদৰে আন এটি বিষয় মই আপোনালোকৰ দৃষ্টিত পেলাব বিচাৰিছো। ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুখ্য নিৰ্বাচক আধিকাৰিকৰ দ্বাৰা প্ৰকাশ কৰা নতুন ভোটাৰ আইডি সমূহ বাংলা ভাষাত আছিল। এনে কাৰ্যবোৰৰ আঁৰত থকা ষড়যন্ত্ৰ ৰাজনীতি সহজে বুজা টান যদিও অসমীয়া ভাষাৰ ওপৰত যে এটা হেঁচা আছে সেই কথা কিন্তু স্পষ্ট। অসমীয়া ভাষাৰ ওপৰত হিন্দী ভাষাৰ চাপ এটাও আছে। বিশেষকৈ হিন্দীৰ সমৰ্থকসকলে আঞ্চলিক ভাষাৰ ওপৰত হিন্দী জাপি দিয়াৰ যি প্ৰৱণতা, সেয়াই আমাৰ ভাষাৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে। উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অৰুণাচল, নাগালেণ্ড, মেঘালয় আদিত অসমীয়া ভাষাৰ যি প্ৰসাৰ আছিল, এতিয়া তাৰ ঠাই অধিকাৰ কৰিছে হিন্দীয়ে। অৰুণাচলত অসমীয়া ভাষা ক'ব পৰা মানুহৰ সংখ্যা কমি আহিছে, অথচ চুবুৰীয়া অৰুণাচলৰ লগত মধ্য ভাৰততকে অৰ্থাৎ হিন্দী স্পিকিং যিখিনি অঞ্চল আছে সেইখিনিতকে হিন্দী ভাষা কোৱা অঞ্চলতকে অসমৰ সম্পৰ্কহে বেছি। আনকি আমি অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে বা অসমীয়া ভাষাৰ প্ৰতি থকা তেওঁলোকৰ অনুভূতিৰ বাবে আমি কেইবাগৰাকীও অৰুণাচলৰ ব্যক্তিক অসমীয়া লেখক হিচাপে, অসমীয়া ভাষাৰ লেখক হিচাপে পাইছো। সকলো ভাৰতীয় ভাষাৰ ওপৰতে কম বেছি পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে ব্ৰিটিছ উপনিৱেশৰ হাত ধৰি অহা ইংৰাজী ভাষা আৰু পাশ্চাত্য সংস্কৃতিয়ে। ব্ৰিটিছ গোলামীৰ মাজেৰে আমাৰ এনেধৰণৰ মানসিকতা গঢ়ি উঠিছে যেন ইংৰাজী অবিহনে আমি অন্ধকাৰ যুগতে থাকিলোহেঁতেন, আমাক কোনোমতে ইংৰাজীয়ে উদ্ধাৰ কৰিছে, এই ধৰণৰ প্ৰৱণতা এটা আমাৰ মাজত থাকিয়েই গ'ল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকী আছিল ভাৱ ভংগী চলন ফুৰণে সলো অনা চাহাবী মানৱ। গতিকে স্বাধীন ভাৰতত আঞ্চলিক ভাষাৰ গুৰুত্ব তেনেই কমি আহিল। ইংৰাজী সভ্যতা আৰু ভাষাৰ ওকালতি কৰা ভাৰতবাসীসকলে নাভাবিলে যে এই ভাৰতত ইংৰাজী ভাষা সংস্কৃতিৰ প্ৰসাৰ মিল্টন শেলী বা শ্বেক্সপিয়াৰৰ বাবে হোৱা নাই, বৰং ইয়াৰ প্ৰচলন হৈছে ক্লাইভ ডেলহাউছিৰ দৰে ব্যৱসায়ীৰ হাত ধৰি অহা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কাৰণেই। ইংৰাজী ভাৰতৰ সাধাৰণ মানুহৰ ভাষা তেতিয়াও হ'ব পৰা নাছিল আৰু আজিও হ'ব পৰা নাই। কিন্তু সেই ভাষাকে আমাৰ দেশীয় অজ্ঞানতাৰ পৰা মুক্ত হোৱাৰ অন্যতম সাধন বুলি থিয় কৰোৱা হ'ল আৰু ভাৰতবৰ্ষৰ স্বাধীনতা পোৱাৰ পিছৰ পৰা সকলোবোৰ কেন্দ্ৰীয় চৰকাৰে সেই বিষয়টোক বা ইংৰাজী ভাষাক সেই ধৰণৰ মৰ্যাদাতে
মৰ্যাদা এটা দি ৰাখি থৈ দিলে। আৰু এই ক্ষেত্ৰত দেশৰ তথাকথিত প্ৰগতিশীল লোকসকলো থিয় হ'ল। তাৰমানে কোনোবাই যদি আঞ্চলিক ভাষাৰ কথা কয় বা আঞ্চলিক ভাষাৰ সপক্ষত কথা হয়, বহু সময়ত তেওঁলোকক ৰক্ষণশীল, উগ্ৰ জাতীয়তাবাদী বা কিছু পৰিমাণে ইংৰাজী নজনা এই ধৰণৰ অজ্ঞানতাৰ মাজত থকা মানুহ এই ধৰণৰ এটা মূল্যায়ন কৰা দেখা পোৱা গ'ল। আমি আমাৰ ভাষাক জ্ঞান বিজ্ঞানৰ চৰ্চা, উচ্চ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰৰ অনুপযোগী বুলি ভবাৰ পৰিৱেশ এটা সৃষ্টি হ'ল ভাৰতবৰ্ষত। সময়ৰ লগে লগে এই প্ৰৱণতা বাঢ়িল। বিশেষকৈ বিশ্বায়নৰ সাংস্কৃতিক আগ্ৰাসনৰ ফলত ইংৰাজী ভাষা প্ৰভাৱশালী হৈ পৰিল। আমাৰ মন মানসিকতাত এইবাৰ নতুন সাংস্কৃতিক ৰেহৰূপে চমক লগালে। এসময়ৰ ঔপনিৱেশিক প্ৰভুৰ ভাষাটো এতিয়া হৈ পৰিল এক প্ৰকাৰ বিশ্ব ভাষা বা গ্ল'বেল লেংগুৱেজ। বজাৰ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ বাবেই আচলতে ইংৰাজী ভাষাৰ বজাৰ মূল্য বেছি হ'লগে। আৰু ইংৰাজীৰ যি বজাৰ মূল্য, সেই বজাৰ মূল্যৰ লগত আমাৰ আঞ্চলিক ভাষাবিলাক ফেৰ মাৰিব নোৱাৰা ধৰণৰ হ'লগৈ। সাধাৰণতে ভাষা এটা যিটো অঞ্চলত ব্যৱহাৰ হয়, সেই অঞ্চলটোত বাস কৰা মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ভৌগোলিক পৰিৱেশটো সদায় ভাষাটোৱে বহন কৰে। ভাষা যিহেতু সামাজিক আচৰণৰ অংগ, গতিকে সেই সমাজখনৰ তাৎপৰ্যপূৰ্ণ দিশবোৰ ভাষাটোৰ মাজতে নিহিত থাকে। আৰু ভাষাটোৰ মাধ্যমতে এই তাৎপৰ্যপূৰ্ণ সামাজিক তথা ধাৰণাবোৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ সম্প্ৰসাৰিত হয়। ৰীতি, ঐতিহ্য, আদৰ্শ এইবিলাকো সেই ধৰণেই সম্প্ৰসাৰিত হয়। কিন্তু বিশ্বায়নে আনি দিয়া আধুনিকতাই ইংৰাজীৰ ওজন ইমান বঢ়াই দিলে যে সাংস্কৃতিক সৰবৰাহৰ ক্ষেত্ৰত আঞ্চলিক ভাষাবোৰে লোৱা ভূমিকা ক্ৰমশ হেৰুৱাবলৈ উপক্ৰম হৈছে। আমি কেইটামান উদাহৰণ দিব বিচাৰিছো, যাৰ বাবে ফলত আপোনালোকৰ কথাখিনি অধিক স্পষ্ট হৈ পৰে। মই উদাহৰণস্বৰূপে কিঞ্চিত তাৰ যিবিলাক সম্বন্ধবাচক শব্দ, সেই সম্বন্ধবাচক শব্দবোৰ লাহে লাহে নোহোৱা হৈ আহিবলৈ ধৰিছে। অথচ সেইবোৰৰ প্ৰতিটো শব্দই আমাৰ সমাজ আৰু সাংস্কৃতিক দিশত একোটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। প্ৰত্যেকটো সম্বন্ধই একোটা বিশেষ সম্ভ্ৰমসূচক আৰু আত্মীয়তাবোধক, যেনে পেহী, মাহী, খুৰী, বৰমা, বৰদেউতা, পেহা, মহা, খুৰা। এই গোটেই শব্দবিলাক লাহে লাহে গ্ৰাম্য আৰু কিছু তল খাপৰ বুলি ভাবি তাক উৎখাত কৰি তাৰ স্থান দিয়া হৈছে ইংৰাজী ভাষাৰ কেতবোৰ শব্দ, মামী, পাপা, ডেডি, আংকুল, আন্টি আদি শব্দই। এতিয়া কথা হ'ল, কেতিয়াবা যিটো আমি কওঁ ভাষা পৰিৱেশ, লিংগুইষ্টিক এনভাইৰনমেণ্টত থাকিলে এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ শব্দ আহিব পাৰে। যিটো অসমৰ জনজাতীয় ভাষাবিলাকৰ ক্ষেত্ৰত আৰু অসমীয়া ভাষাৰ মাজত হয়, যে বহুকাল ধৰি তেওঁলোকে একেলগে বাস কৰি আছে আৰু বাস কৰি থকাৰ ফলত এটা ভাষাৰ পৰা জনজাতীয় ভাষাৰ পৰাও অসমীয়া ভাষালৈ শব্দ আহিছে, অসমীয়া ভাষাৰ পৰাও জনজাতীয় ভাষালৈ শব্দ আহিছে। কিন্তু ইংৰাজী আমাৰ তেনেকুৱা ভাষা পৰিৱেশত নাই। নোহোৱা স্বত্তেও যে এই ধৰণৰ ব্যৱহাৰ আমি দেখিবলৈ পাইছো, সেইটো হৈছে আমাৰ এক ধৰণৰ মানসিক যিটো মনস্তাত্ত্বিক কাৰণ বুলিহে আমি ভাবো, যে আমি যিহেতু ইংৰাজী ভাষাক এক ধৰণৰ উচ্চ পৰ্যায়ৰ ভাষা বুলি ভাবো, গতিকে সেই ভাষাৰ সম্বন্ধবাচক শব্দবিলাক ব্যৱহাৰ কৰাৰ প্ৰৱণতাটো দেখিবলৈ পোৱা যায়। গতিকে বাটে ঘাটে বাহিৰে বজাৰে এই ধৰণে সৰ্বত্ৰই ইংৰাজীৰ প্ৰভাৱ আমি দেখিবলৈ পাইছো। ইংৰাজী মাধ্যমৰ প্ৰসাৰৰ লগে লগে কথিত ৰূপতো আচলতে ইংৰাজী মিশ্ৰণ ঘটি এক ধৰণৰ বৰ্ণসংকৰ বা হাইব্ৰিড লেংগুৱেজৰ সৃষ্টি হৈছে। ইংলিছ, বাংলিছ আদি এই ধৰণৰ ৰূপ। এইবিলাক আচলতে মিশ্ৰণ বা ব্লেণ্ডিঙো নহয়, আৰু এইবিলাক সমাহৰণো নহয়। বিশ্বায়নৰ প্ৰভাৱৰ ফলস্বৰূপে আচলতে এই শব্দবিলাক এক ধৰণৰ জোৰা লগোৱা কাৰবাৰ। কেতিয়াবা ভাষাত নিঃসন্দেহে শব্দ আহিবই পাৰে, কিন্তু
য'ত শব্দৰ আচলতে বাহিৰৰ শব্দৰ প্ৰয়োজন নাই তেনেকুৱা ঠাইতো যেতিয়া শব্দবিলাক আহৰণ কৰা হয় তেতিয়া কিন্তু ভাষাটোৰ কালিকা লাহে লাহে হেৰাই যায় গতিকে নতুন আমদানি হ'ব পাৰে শব্দৰ কিন্তু এই ধৰণৰ শব্দৰ আমদানি কেতিয়াবা ভাষাটোৰ ক্ষতি কৰে এটা অঞ্চলত ভাষা এটা যেতিয়া আধিপত্যশীল হৈ উঠে তেতিয়া সেই ভাষাটোৱে প্ৰতি এক উচ্চাত্মক মনোভাৱৰ সৃষ্টি হয় আৰু সেই ভাষাটোৰ পৰা যধে মধে কেতবোৰ বৈশিষ্ট্য মানুহে আহৰণ কৰে আৰু নিজৰ ভাষাৰ মাজত ব্যৱহাৰ কৰে আৰু এই কথাবিলাক আমি প্ৰায় অসমীয়া ভাষাৰ ক্ষেত্ৰত দেখিবলৈ পাইছো কম বেছি পৰিমাণে ভাৰতবৰ্ষৰ অন্যান্য ভাষাসমূহ ইয়াৰ সন্মুখীন হৈছে যিটো আচলতে ভাষাৰ বাবে সুখজনক নহয় ইংৰাজীৰ লগতে হিন্দী আৰু বাংলা ভাষাৰো কেতবোৰ বৈশিষ্ট্য আমি আমাৰ ভাষাত দেখিবলৈ পাইছো যিটো হেতু আমাৰ ভাষাৰ কালিকা বা বিশুদ্ধতাত প্ৰভাৱ বিস্তাৰ কৰিছে মই দুই এটা উদাহৰণ দিছো যাতে আমাৰ কথাখিনি বুজাত সহজ হয় মই বাংলাৰ পৰা প্ৰথমতে উদাহৰণ এটা দিছো যেনে অসমীয়াত শব্দ এটা আছে কাঠাম শব্দটো ব্যৱহাৰ হৈছে কাষ্ঠ যোগ আম হৈ কাঠাম শব্দটো এই শব্দটো আমি প্ৰায়ে দেখিবলৈ পাওঁ অসমীয়াত এতিয়া কাঠামো বুলি ব্যৱহাৰ কৰা হয় এটো বাংলাৰ অনুকৰণত গঢ় লৈ উঠিছে বাংলাত যেনেকৈ পুজো জুতো ব্যৱহাৰ কৰা হয় সেইদৰে অসমীয়াটো কাঠামো শব্দটো ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ আন এটা শব্দ হৈছে অসমীয়াত আঘাত কৰে কিন্তু আমি প্ৰায়ে দেখা পাওঁ বাংলাৰ অনুকৰণত এটো আঘাত হানে বুলি উল্লেখ কৰা হয় আজিকালি খুবতে অসমীয়াত আচলতে জুঙা বস্তুৰেহে আঘাত মানে আঘাত হানে এনেই অন্য যিকোনো বস্তুৰে যেতিয়া কৰবাত খুন্দিওৱা হয় সেইটো আচলতে আঘাত কৰেহে হয় আঘাত হানে বুলি নহয় ঠিক সেইদৰে আমাৰ আজিকালি দাও কৈ জ্বলে শব্দটো খুবকে ব্যৱহাৰ কৰা হয় অসমীয়াত এটা শব্দ আছে দপ কৈ জ্বলে জুইকুৰা দপ কৈ জ্বলিছে সেইটো কিন্তু আমি দাওকে জ্বলাই ধৰণে ব্যৱহাৰ কৰা দেখিবলৈ পাইছো ঠিক সেইদৰে আজিকালি আমাৰ ভাত বনাই চাহো বনাই পিঠা বনাই ঘৰ বনাই অথচ আমাৰ ভাত ৰান্ধে চাহ কৰে পিঠা ভাজে বা পিঠা পুৰে ঘৰ সাজে এই ধৰণেহে ব্যৱহাৰ আছিলে এইবিলাক লাহে লাহে কিন্তু আমি দেখিবলৈ পাইছো মই হিন্দীৰ অকনমান দুই এটা প্ৰভাৱ দেখুৱাব বিচাৰিছো হিন্দী সে শব্দৰ অনুকৰণত আমি প্ৰায় দেখা পাওঁ ভালছে নাজানো ঠিকছে ইছেটো হিন্দীৰ পৰা বহু সময়ত অহা দেখিবলৈ পোৱা যায় আন এটা আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কওঁতে দেখা পাওঁ তো খুব ব্যৱহাৰ কৰে তো আমি গলো তো ভাত খালো গতিকে এইটো তো যে মাজে মাজে আহি গৈছে ইংৰাজীতো তেনেকে সু শব্দটো বহুতৰ কথা কোৱাৰ মাজে মাজে আহি যায় ঠিক সেইদৰে উচ্চাৰণৰ ক্ষেত্ৰতো কেতবোৰ যেনে আমি অসমীয়াত আচলতে আমাৰ যোগাসন বুলি এটা শব্দ আছে আমি যোগাসন কৰো কিন্তু এইটো এতিয়া হিন্দী ভাষাৰ প্ৰৱণতাত এইটো যোগা হৈ গৈছে আজিকালি সবে যোগা কৰে যোগাসন নকৰে অথচ আমাৰ যোগাভ্যাস শব্দটোও আছে গতিকে হিন্দী উচ্চাৰণৰ প্ৰভাৱৰ স্বৰূপে আমাৰ জটো নিয় হৈ গৈছে বা কেতিয়াবা কাৰ্যকৰ্তাৰ সলনি কাৰ্যকৰ্তা এই ধৰণৰ উচ্চাৰণ দেখিবলৈ পোৱা যায় আন এটা তেনেকুৱা হৈছে আজিকালি খুব ব্যৱহাৰ কৰা শব্দ হৈছে চব্জি আমি বজাৰৰ পৰা চব্জি আনো ৰুটিৰ লগত চব্জি খাওঁ চব্জিৰ খেতিও কৰো অথচ আমাৰ বহুত শব্দ ইয়াৰ বাবে আছে পাচলি শব্দ আছে তৰকাৰী শব্দটো আমি ব্যৱহাৰ কৰো বা কামৰূপৰ পৰা লাবৰা শব্দটোও আছে গতিকে ইমানবিলাক শব্দৰ ঠাই কিন্তু এটা চব্জি শব্দটোৱে আহি অধিকাৰ কৰি লৈছে আৰু বাকীবিলাক সববিলাক পিছলৈ ঠেলি দিছে গতিকে এই ধৰণৰ আমি দেখা পাইছো ইংৰাজীৰটো প্ৰভাৱ বহু পৰিমাণে আছে ইংৰাজী খুব সঘনাই ব্যৱহাৰ কৰা এটা বৈশিষ্ট্য মই ক'বলৈ বিচাৰিছো ইংৰাজী অনৰ সাদৃশ্যত আমি খুব ওপৰত শব্দটো ব্যৱহাৰ কৰা হয় যেনে গৰুৰ ওপৰত ৰচনা লিখে বানপানীৰ ওপৰত ৰচনা লিখে এই ওপৰত শব্দটোৱে আচলতে ইংৰাজী অনৰ প্ৰভাৱত আহি পৰিছে অসমীয়াত আচলতে গৰুৰ বিষয়েহে ৰচনা লিখে
যদি গৰুৰ ওপৰত ৰচনা লিখা হয় তেনেহলে গৰুৰ তোৰ ওপৰত বহি লৈ লিখা বুজাব গতিকে এই ওপৰতটো আজিকালি খুব বেছিকে আমি দেখিবলৈ পাইছো আৰু এইটো আমাৰ বিষয়ে শব্দটো বা সম্পৰ্কে শব্দটো লাহে লাহে যেন নোহোৱা হৈ গৈ আছে বা ঠিক সেইদৰে আজিকালি দেখা পোৱা যায় নতুন জেনেৰেশ্যনৰ তোমাৰ নাম কি বুলি ক'লে যে মোৰ নাম অনুৰাধা হয় যে এই নামৰ পিছত হয়তো আমি কেতিয়াও হয় ক্ৰিয়াপদটো ব্যৱহাৰ নকৰো বা মোৰ ঘৰ গুৱাহাটীত হয় হয়তো আমি ব্যৱহাৰ নকৰো কিন্তু ইংৰাজীৰ সাদৃশ্যত আমি হয়তো এই ধৰণে ব্যৱহাৰ কৰা দেখিবলৈ পাইছো উচ্চাৰণৰ ক্ষেত্ৰতো আছে যেনে হটো আজিকালি সববিলাক ছয়ে হয় হেৱালি বুলি ক'বলৈ আমি টান পাওঁ চেৱালি বুলি কওঁ সমীৰ শব্দটো ব্যৱহাৰ নকৰি সমীৰ কৰি দিছো হয়কিয়াটোক চাইকিয়া কৰি দিও তদুপৰি শব্দবিলাকতো আহি আছে আজিকালি আমি কুকিং কৰো আমি ব্ৰেকফাষ্ট খাওঁ লাঞ্চ খাওঁ ডিনাৰ খাওঁ আমি ৰাতিপুৱাৰ জলপান খাই নাহো কোনেও আজিকালি ব্ৰেকফাষ্ট কৰো কুকিং ক্লাছ কৰো গাৰ্ডেনিং কৰো আমি বাগিচা নাপাতো গাৰ্ডেনিং কৰো ঠিক সেইদৰে আমাৰ উচ্চাৰণৰ ক্ষেত্ৰতো দেখিবলৈ পাইছো অসমীয়া ভাষাটো খুব কোমল ভাষা জোৰ কৰি শব্দবিলাক সাধাৰণতে উচ্চাৰণ কৰা নহয় খুব দৃষ্টি দি উচ্চাৰণ কৰা নহয় কিন্তু আমি দেখিবলৈ পাইছো আজিকালি খুব এইটো ঠাইকৈ বৈদ্যুতিন মাধ্যমবিলাকত দেখিবলৈ পোৱা যায় যেতিয়া বাতৰি কোৱা যায় ইমান বেছি জোৰ দি প্ৰত্যেকটো শব্দতে কোৱা যায় সেই জোৰটো কিন্তু অসমীয়া ভাষাত আচলতে উচ্চাৰণ কৰা নহয় কোমল ভাষা গতিকে এই ধৰণে আমি দুটা হেঁচা আমাৰ ভাষাৰ ওপৰত পৰা দেখিছো এটা কালিকাটোতো লাহে লাহে আঘাত কৰিছে আৰু আনহাতে আমাৰ ভাষাটো লাহে লাহে সংকুচিত হৈ পৰিছে অসমীয়া ভাষা ব্যৱহাৰ কৰা মানুহৰ সংখ্যা লাহে লাহে কমি গৈছে বা নতুন প্ৰজন্মৰ বহুতেই লিখিব পঢ়িব নাজানে এই ধৰণৰ সমস্যাও আহি পৰিছে যে হোক আমি এইটো বিষয়ত কাৰণ আমাৰ যেহেতু আৰু এটা এই বিষয়টোৰ আৰু এটা অংশ আছে গতিকে আমি দ্বিতীয় অংশটোলৈ আহিছো যে আমাৰ পৰিকল্পনা কি ধৰণৰ হ'ব পাৰে যে আমি কি ধৰণৰ পৰিকল্পনা ললে আমি কিছু পৰিমাণে এই প্ৰত্যাহ্বানবিলাকৰ মুখামুখি হৈ আমাৰ ভাষাটোক ৰক্ষা কৰিব পাৰিম পৰিকল্পনাৰ কথা কওঁতেও ইয়াত দুটা স্তৰ আছে এটা হৈছে দেশৰ শাসন ব্যৱস্থাই লোৱা পৰিকল্পনা আচলতে ভাষা বিষয়টো বহু পৰিমাণে ইয়াৰ লগত ৰাজনীতিৰ কথাবিলাক জড়িত আছে এইটো বহুতেই ক'বলৈ টান পায় মানে ৰাজনীতি বুলি কোৱাৰ লগে লগে আমাৰ মাইণ্ডছেটত এনেকুৱা ধৰণৰ এটা বহি গৈছে যে এইটো অকণ মানে আমাৰ সাহিত্যিকেও বহুত সময়ত কয় যে আমি ৰাজনীতিৰ পৰা বাহিৰত বহু সময়ত শিল্পীয়েও কয় আমি ৰাজনীতিৰ পৰা বাহিৰত কিন্তু আচলতে ৰাজনীতিৰ পৰা মানুহে বাহিৰত নহয় ভাষাটো আকৌ মানুহে প্ৰকাশ কৰে ভাষাৰ সহায়ত সকলো কথাই কিন্তু ভাষাটো ৰাজনীতিৰ পৰা কেনেকৈ বাহিৰত হ'ব কেতিয়াও নহয় আৰু লেংগুৱেজ পলিচি যিবিলাক লয় সেইবিলাক আচলতে দেশৰ চৰকাৰেই লয় গতিকে পৰিকল্পনাৰো দুটা স্তৰ আছে এটা হৈছে দেশৰ শাসন ব্যৱস্থাই লোৱা পৰিকল্পনা এখন দেশত বা এখন ৰাজ্যত ভাষা নীতি কি ধৰণৰ হ'ব সেইটো ৰাষ্ট্ৰ বা ৰাজ্যই নিৰ্ধাৰণ কৰে চৰকাৰৰ লেংগুৱেজ প্লেনিঙৰ আধাৰতে এই পৰিকল্পনা সামৰা হয় আনকি আমাৰ ভাষাৰ যিটো মাধ্যমিক স্তৰত ত্ৰিভাষা সূত্ৰ চলি আছে সেইটো চৰকাৰৰ ভাষা নীতিৰ আধাৰতে নিৰ্ধাৰিত চৰকাৰী ভাষা ৰাজ্য ভাষা কি হ'ব সেইটো চৰকাৰে নিৰ্ধাৰণ কৰে অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰ নিজৰ মন মৰ্জিৰ কথাবিলাকো জড়িত থাকে যে তেওঁলোকে ভাষাটো ৰাজ্য ভাষা হলে সেইটো ব্যৱহাৰ কৰিব নে নকৰিব কিমান স্তৰলৈ ব্যৱহাৰ কৰিব মই এইখিনি বিষয় বা কথা নকলোহেঁতেন কাৰণ আমি দেখা পাওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য ভাষা অসমীয়াই নিয়মমতে ব্যৱহাৰ কৰিব লাগে কিন্তু আমি চৰকাৰী চিঠিপত্ৰবিলাক সদায় ইংৰাজী ভাষাতে পাওঁ আনকি যিবিলাক হয়তো শেহতীয়াভাৱে আপোনালোকে চৰকাৰৰ ঘৰৰ পৰা SOP বিলাক আহিছে সেইবিলাকো কিন্তু ইংৰাজী ভাষাতে মই ওলোৱা দেখা পাইছো অথচ আমাৰ সাধাৰণ স্তৰৰ মানুহে কেতিয়াও ইংৰাজী ভাষা বুজি নাপায় তাৰ পিছতো কিন্তু আমি SOP বিলাক বুজিব লগা হৈছে অভিধান মেলি মেলি তাৰ অৰ্থ বুজি পাব লগা হৈছে গতিকে এনে ব্যৱস্থাবিলাক কৰিব নোৱাৰেনে চৰকাৰে যে সেইটো সাধাৰণ মানুহে বুজি পোৱা ভাষাত ব্যৱহাৰ কৰা হয়
এতিয়া মই এটা উদাহৰণ দিছো, মই যিটো বিভাগৰ দায়িত্বত আছো সেই বিভাগটোত আমাৰ বিভাগটোত তামিল ভাষাৰ এজন অধ্যাপক আছে আৰু এইখিনিতে মই ক'বলৈ ভাল পাম যে তামিল ভাষাৰ প্ৰসাৰণৰ কাৰণে তামিলনাডু চৰকাৰে কিছুমান আমাক অনুদান দিয়ে আৰু তামিলনাডু চৰকাৰৰ পৰা যিখন চিঠি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ আহে বা বিভাগীয় আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ বিভাগীয় প্ৰধানলৈ আহে, সেইখন চিঠি তামিল ভাষাতে থাকে। আমি হয়তো বুজি পাবলৈ আমাৰ তামিল শিক্ষকগৰাকীৰ সহায় ল'ব লগা হয়, তামিল ভাষাতে আহে। কিন্তু আমাৰ ৰাজ্যখনত আমাৰ কিন্তু যিকোনো চৰকাৰী কাগজ পত্ৰ সাধাৰণতে আমি অসমীয়াত পঢ়িবলৈ নাপাওঁ। খুব দুৰ্ভাগ্যজনক বিষয়। মই এইবাবে তামিলনাডু চৰকাৰৰ উদাহৰণ দিছো যে তেওঁলোকৰ কিছু পৰিমাণে ভাষা সচেতনতা আছে, চৰকাৰীভাৱে সেইটো উদ্যোগ লোৱা হৈছে, যিটো উদ্যোগ আমি আমাৰ কোনো এখন চৰকাৰে, মই কোনো বিশেষ চৰকাৰ এখনৰ কথা কোৱা নাই, স্বাধীনতাৰ পিছত কোনো এখন চৰকাৰৰে আমি সেই উদ্যোগ দেখিবলৈ পোৱা নাই। যিয়ে নহওক, এই ক্ষেত্ৰত আচলতে আমি চৰকাৰক এই ক্ষেত্ৰত পৰিকল্পনা আগবঢ়াবহে পাৰো, আমি চৰকাৰক বাধ্য কৰাব নোৱাৰো। এনেকুৱাও কিন্তু হ'ব পাৰে যে প্ৰত্যেকখন ৰাজ্যতে এটা ৰাজ্য ভাষা ভৱন থাকিব পাৰে। মই পৰিকল্পনাটোৰ ভিতৰত কৈছো যে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা নিৰ্দেশনামা আহিছে, সেইখন তৎকালে ৰাজ্য ভাষা ভৱনত ৰাজ্যত যিকেইটা মুখ্য ভাষা চলি থাকে, যেনে BTAD-ত বড়ো ভাষা চলিছে, শিলচৰত কাছাৰত বাংলা ভাষা চলিছে, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা চলিছে, সেই ভাষাবিলাকত তৎকালে ৰূপান্তৰ কৰা হ'ল, ভাষান্তৰ কৰা হ'ল, সেইবোৰ সাধাৰণ মানুহে পঢ়িব পাৰে। গতিকে ৰাজ্য ভাষা ভৱন এটা ৰাজ্য চৰকাৰে স্থাপন কৰিব পাৰে, যাৰ জৰিয়তে হয়তো সাধাৰণ মানুহলৈও বাৰ্তাবিলাক সহজতে বিয়পাই দিব পাৰে বা প্ৰেৰণ কৰিব পাৰে। বা যিবিলাক চৰকাৰী নীতি নিৰ্দেশনা, সেইবিলাকো এই ৰাজ্য ভাষা ভৱনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা নীতি নিৰ্দেশনা, সেইবিলাকো অনুদিত হোৱাৰ পিছত ৰাজ্যবাসীয়ে যাতে নিজৰ ভাষাত পঢ়িব পাৰে। অৱশ্যে এই সকলো পৰিকল্পনা মোৰ দৰে এগৰাকী সাধাৰণ শিক্ষকে আগবঢ়াবহে পাৰে। এইবিলাকে গৈ চৰকাৰৰ কাণ চুব পাৰিব বুলি আমি আশা নকৰো, কাৰণ আমি বহুত বছৰ ধৰি অসমীয়া ভাষাৰ যেতিয়ালৈকে লিখা মেলা অকণমান কৰিছো, অসমীয়া ভাষাৰ পক্ষত দীৰ্ঘদিন ধৰি কথা কৈয়ে আহিছো। চৰকাৰ সলনি হৈছে, কিন্তু আমি আমাৰ কথা গৈ কাণ চুৱাব পৰা নাই। গতিকে এই আখ্যা মই ইমানতে সামৰিছো। আমি সেই পৰিকল্পনাৰ কথাহে ক'ব পাৰিম, যি পৰিকল্পনা আমি সাধাৰণ ৰাইজে পালন কৰিব পাৰো, বা আমি যিবিলাক হয়তো বিভিন্ন বিদ্যায়তনিক ক্ষেত্ৰত বা সামাজিক কামত জড়িত হৈ আছো, তেওঁবিলাকে হয়তো আমি পালন কৰিব পাৰো। আৰু এনে পৰিকল্পনা আচলতে তাহানিখন বেজবৰুৱাই কৈয়ে গৈছে, সকলো আছিল, সকলো আছে, নতুনলৈও গম লেখি আহে। যে বেজবৰুৱাই এই পৰিকল্পনা বা এই ধৰণৰ কেতবোৰ নিৰ্দেশ তেওঁ দিয়েই গৈছে। জোনাকীত প্ৰকাশিত অসমীয়া ভাষা শীৰ্ষক তেওঁ সামৰণি বক্তৃতাত অসমীয়া ভাষাৰ উন্নতিৰ কেতবোৰ পৰামৰ্শ দাঙি ধৰিছে। আমি সেই পৰামৰ্শবিলাকৰ সাৰাংশখিনি আমি পুনৰ উত্থাপন কৰিব বিচাৰিছো। তেওঁ কৈছে, পুৰণি পুথিবিলাক ছপাই সহজলভ্য কৰি তুলিব লাগে। অকল পঢ়াশালীৰ নিমিত্তে কিতাপ লিখিলে ভাষাৰ উন্নতি নহয়, অন্যান্য জ্ঞান বিজ্ঞানৰ পুথিও ৰচনা কৰিব লাগিব। অকল বিদেশী গ্ৰন্থৰ অনুবাদেৰে নহয়, বিদেশী গ্ৰন্থৰ ভাল ভাৱবিলাক গ্ৰহণ কৰি সেইবিলাক জিন ন্যায় তেজমঙহৰ সৈতে মিলাই নিজৰ ভাষাত সেইবিলাক ব্যৱহাৰ কৰিব পাৰিলে ভাষাৰ প্ৰকৃত উন্নতি হয়। আখৰ জতনিৰ গোলমাল ভাষাৰ উন্নতি হোৱাৰ হেঙাৰ নহয়। বহুত উন্নত ভাষায়ো বৰ্ণবিন্যাসৰ গোলমালৰ হাত আজিলৈকে সাৰিব পৰা নাই। মই এইখিনিতে অলপমান ব্যাখ্যা এইটো বাবে কৰি দিব বিচাৰিছো যে বহু সময়ত এইটো কোৱা হয় যে অসমীয়া, বিশেষকৈ মই দেখা পাইছো যিবিলাক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে, সেইবিলাকৰ অভিভাৱকবিলাকৰ পৰা আমি সততে এনে অভিযোগ পাওঁ যে অসমীয়া ভাষাৰ মানে আখৰ জতনি খুব জটিল বা উচ্চাৰণটো বহু সময়ত কৰিবলৈ কঠিন, যুক্ত ব্যঞ্জনবিলাক, যে এইটো কম বেছি পৰিমাণে সকলো ভাষাতে আছে। ইংৰাজী ভাষাতো আছে। ইংৰাজী পিউটি পুট হয়, বিউটি বাট হয়। বুট কিয় নহল? ঠিক সেইদৰে HONOUR অনাৰ হল, হনাৰ কিয় নহল? সাইকোলজি শব্দটোতো আছে। CAT কেট হল, CAR কাৰ্ড হল। কাট কিয় নহল? CAT কাট কিয় নহল?
গতিকে সকলো ধৰণৰ ভাষাতে সকলো ভাষাতে এই ধৰণৰ কিছু সমস্যা আছে কিন্তু যেতিয়া মানুহে ভাষা আয়ত্ত কৰে আৰু সদায় ভাষা পৰম্পৰাগতভাৱে বা কনভেনচনেলি শিকি আহে গতিকে এইটো কেৱল আমাৰ ভাষাৰ সমস্যা তেনেকুৱা ধৰণৰ কথা নহয় সকলোবিলাক ভাষাতে পৃথিৱীৰ কম বেছি পৰিমাণে এনে সমস্যা আছে তদুপৰি বেজবৰুৱাই আন এটা কথা উল্লেখ কৰিছে জিনজোৱা বিদেশী শব্দই ভাষা শক্তিশালী কৰে কিন্তু গোটে গোটে বিদেশী ভাষা গিলিবলৈ যোৱাটো ভাল নহয় আমাৰ ভাষাৰ প্ৰতি অকৃত্ৰিম তেওঁ ব্ৰেকেটত ইংৰাজী শব্দটো দিছে সিনচিয়াৰ ভাল পোৱা অবিহনে বেজিক বাতাবৰণে ভাষাটো উন্নতি সাধন কৰিব নোৱাৰে অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ আমাৰ ভাষাত বাতৰি কাকতৰ আৰু হাৰুৱা প্ৰবন্ধৰে পূৰ্ণ মাহেকীয়া আলোচনী কাকতৰ বহল প্ৰচাৰ আৱশ্যক সৰ্বসাধাৰণে বুজিব পৰাকৈ আৰু ৰস পোৱাকৈ নাটক উপন্যাস আৰু গল্পৰ কিতাপে ভাষাৰ উন্নতি কৰে অসমীয়া ভাষাত ভাল বক্তৃতা কৰিবলৈ প্ৰবন্ধ লিখিবলৈ পঢ়িবলৈ আৰু তৰ্ক কৰিবলৈ নধৰিলে ভাষাৰ উন্নতি কৰো বুলি চিঞৰা মিছা বেজবৰুৱাই বহুতবোৰ প্ৰায়োগিক বিষয় ইয়াত উত্থাপন কৰিছে বেজবৰুৱাৰ এই পৰামৰ্শবোৰ এতিয়াও প্ৰাসংগিক ইয়াৰ লগতে বৰ্তমানৰ লগত সংগতি ৰাখি আমি আৰু কেতবোৰ পৰিকল্পনা আগবঢ়াব পাৰো মই 1 নম্বৰ 2 নম্বৰকে কৈ গৈ আছো 1 নম্বৰ ভাষা এটা সদায় চৰ্চা কৰি থাকিলেহে ভাষাটোৰ প্ৰকাশিকা শক্তি বাঢ়ে গতিকে অসমীয়া ভাষা কোৱা এমুঠি মানুহে সকলো ধৰণৰ জ্ঞান বিজ্ঞানৰ চৰ্চা ভাষাটোৰ মাধ্যমত আগবঢ়াব লাগিব একেবাৰে সৰু বুলি ভবা কচু ঢেকিয়াৰ পৰা একেবাৰে ডাঙৰ বুলি মহাকাশ অভিযানলৈকে সকলো ধৰণৰ চৰ্চা ভাষাটোৰ মাধ্যমত কৰিব লাগিব সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ভাষাটো আমাৰ বোধেৰে বিশ্বৰ বিভিন্ন সাহিত্যৰ লগত ফেৰ মাৰিব পৰা জোখৰ কিন্তু বিভিন্ন তাত্ত্বিক বিষয়ৰ আলোচনা বিজ্ঞান চৰ্চা কাৰিকৰী বিষয় চৰ্চাত সেই ধৰণে আগবঢ়া নহয় অসমীয়া ভাষাৰ মাধ্যমত এই বিষয়বোৰ চৰ্চা সুলভ কৰি তুলিলেহে সকলোৱে পঢ়াৰ সুবিধা পাব আৰু ভাষাটোৰ প্ৰকাশিকা শক্তিও বাঢ়িব দ্বিতীয়তে বেলেগ বেলেগ জ্ঞান বিজ্ঞানৰ চৰ্চাৰ বাবে ইংৰাজী সদায় একমাত্ৰ মাধ্যম হ'ব নোৱাৰে এই কথাখিনি আমি সদায় চাব লাগিব আমি যিকোনো বিষয় যেতিয়া পঢ়িব লগা হয় নতুন বিষয় এটা আমি সদায় ইংৰাজীলৈ বাট চাব লগা হয় বা ইংৰাজী ভাষাৰ মাধ্যমতে পঢ়িব লগা হয় গতিকে আমি সেই বিষয়বোৰ আমাৰ ভাষাত সুলভ কৰি তুলিব লাগিব যাতে সকলোৱে পঢ়িব পাৰে আৰু পৰিকল্পিতভাৱে আসলতে যিকোনো তাত্ত্বিক বিষয় আমি আগবঢ়াই আমাৰ ভাষাটোৰ মাধ্যমত নিব লাগিব 3 নম্বৰ বেজবৰুৱাই কোৱাৰ দৰে আমাৰ ভাষাৰ মাধ্যমত তৰ্ক বক্তৃতা আলোচনা আদিও অনুষ্ঠিত হ'ব লাগিব অকল অনানুষ্ঠানিক কাৰ্যতে নহয় আনুষ্ঠানিক তথা বিদ্যায়তনিক কাৰ্যক্ৰমবোৰতো অসমীয়া ভাষাক মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত মহাবিদ্যালয় বিশ্ববিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা থাকিব লাগিব ইংৰাজী ভাষা উচ্চ মানৰ আৰু উপযুক্ত ইয়াত সন্দেহ নাই কিন্তু আমাৰ ভাষাটো নিম্ন মানৰ বা অনুপযুক্ত সেইটো ভাবি থাকিলে নিশ্চয় নহব আমি আমাৰ ভাষাটোক সেই স্তৰলৈ নিবলৈ চেষ্টা কৰিব লাগিব আমি মন কৰিবলগীয়া কথা বা ভাবি চাবলগীয়া কথা অসমীয়া ভাষাৰ সেইটো হৈছে আমি যদি অসমতে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাতে যদি অসমীয়া ভাষা চলাব নোৱাৰো বা ব্যৱহাৰৰ উপযোগী বুলি নাভাবো তেনেহলে পৃথিৱীত আৰু কত বেলেগে অসমীয়া ভাষাৰ ঠাই নাই 4 নম্বৰ বেলেগ বেলেগ শ্ৰেণীৰ অভিধান প্ৰণয়ন অসমীয়া ভাষাৰ বাবে জৰুৰী বেলেগ বেলেগ ভাষাৰ বা বেলেগ বেলেগ কেটেগৰীৰ অভিধান প্ৰণয়ন অতি জৰুৰী ভাষা চৰ্চাকাৰী বহু সময়ত অভিধানৰ সহায় লয় 5 নম্বৰ ভাষা এটাক শক্তিশালী কৰাৰ ক্ষেত্ৰত এটা বিশেষ প্ৰক্ৰিয়া হৈছে অনুবাদ অনুবাদে ভাষা এটাক কি ধৰণে সহকী কৰে সেই বিষয়ে কৃষ্ণকান্ত সন্দিকৈদেৱে তাহানিতে তেওঁৰ অনুবাদৰ কথা নামৰ প্ৰবন্ধটিত উল্লেখ কৰি গৈছে আমি হে আসলতে আজিও তাৰ গুৰুত্ব অনুভৱ কৰিব পৰা নাই
অনুবাদে সদায় ভাষাৰ শক্তি বঢ়ায় এহাতে বিশ্বৰ বিভিন্ন মহৎ গ্ৰন্থবিলাক অসমীয়াত অনুবাদ হ'ব লাগে তাৰ প্ৰকল্প হাতত ল'ব লাগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে চৰকাৰীভাৱেও সেইবিলাকত গুৰুত্ব প্ৰদান কৰিব লাগে আনহাতে অসমীয়া ভাষাৰো ভাল গ্ৰন্থবিলাক অন্যান্য ভাষালৈ অনুবাদ কৰিব লাগে গতিকে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব 6 নম্বৰ অসমীয়া ভাষাৰ কালিকা ৰক্ষাৰ বাবে আমি ভাষা ব্যৱহাৰৰ প্ৰতি সচেতন হ'ব লাগিব বেজবৰাই কৈছে আমি গোটাগতে গিলিব নালাগে গোটাগতে গিলিলে সদায় বদহজম হয় ভাষা এটাৰ শব্দৰ গোটাগতে গিলাৰ ফলত বহুতো সংস্কৃতিৰ ধাৰক হিচাপে থকা ভাষাটোৰ শব্দবিলাক মৃত্যুমুখত পৰে আৰু ভাষা এটাত শব্দৰ মৃত্যুৱে বহু পৰিমাণে ভাষাটোক দুৰ্বল কৰি তোলে গতিকে ভাষা চৰ্চাকাৰীয়ে এই দিশটোৰ প্ৰতিও সচেতন হোৱা উচিত 7 নম্বৰ বৰ্তমান সময়টো হৈছে ডিজিটেল যুগ ডিজিটেল ৰূপত আমি ভাষাৰ চৰ্চাক অধিক সক্ৰিয় কৰি তুলিব লাগিব এটো খুব উৎসাহজনক কথা যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিভিন্ন সামাজিক মাধ্যমত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ লৈছে আৰু যোৱা লকডাউনৰ সময়তো আমি দেখা পাইছো অসমীয়া ভাষাত বিভিন্ন লেখামেলা কৰিছে চৰ্চা বঢ়াইছে আমি ভাবো ছপা মাধ্যমৰ সমান্তৰালকৈ ডিজিটেল মাধ্যমতো অসমীয়া ভাষাৰ লেখামেলাবোৰ বঢ়াই তুলিব লাগিব সকলো ধৰণৰ তথ্য অসমীয়াত যাতে পাব পাৰি তাৰ ওপৰতো গুৰুত্ব দিয়া উচিত গতিকে এই বিষয়টো তো নতুন প্ৰজন্মৰ বিলাকে বেছি তেওঁবিলাকে গুৰুত্ব দিব পাৰিব বুলি মই ভাবো কাৰণ তেওঁবিলাক এইটো ক্ষেত্ৰত তেওঁলোকৰ পাৰদৰ্শিতা বেছি 8 নম্বৰ অসমীয়া নতুন প্ৰজন্মক ভাষাটো শিকাব লাগিব এইটো কিন্তু এটা খুব গুৰুত্বপূৰ্ণ বিষয় ল'ৰা ছোৱালী অসমীয়া লিখিব পঢ়িব নজনাটো কিন্তু তেওঁলোক দায়ী নহয় দায়ী অভিভাৱকে অসমীয়া শিকাৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবে ল'ৰা ছোৱালীৰ আগ্ৰহ প্ৰকাশ নকৰে আৰু লাহে লাহে অসমীয়া ভাষাটো হীন বুলি ভাবিবলৈ বাধ্য হয় কাৰণ মই বহু পৰিয়ালত এনেকুৱা দেখিছো অসমীয়া ভাষাৰ কিতাপ এখন তেওঁলোকৰ সন্তানৰ হাতত তুলি নিদিয়ে শিশু আলোচনী এখন তুলি নিদিয়ে যাৰ ফলত হয়তো সন্তানে পঢ়াৰ সুবিধাই অসমীয়া পঢ়াৰ সুবিধাই নাপায় আৰু নপঢ়াৰ বাবে তেওঁবিলাকে লাহে লাহে এইটো ভাবিবলৈ ভাবে যে অসমীয়া ভাষাটো টান কঠিন আয়ত্ত কৰা সহজ নহয় গতিকে সন্তানক যি মাধ্যমতে পঢ়িবলৈ নিদিয়ক মই ইংৰাজী মাধ্যমত পঢ়িবলৈ দিব নালাগে বুলি কোৱা নাই যি মাধ্যমতে পঢ়িবলৈ নিদিয়ক অসমীয়া ভাষাটো শিকোৱাটো জৰুৰী কাৰণ শেক্সপিয়াৰক জানিলেই নহব শংকৰদেৱকো জানিব লাগিব এজন অসমীয়াৰ বাবে শেক্সপিয়াৰক নজনাটো লাজৰ কথা নহয় কিন্তু শংকৰদেৱক নজনাটো লাজৰ কথা অভিভাৱকসকলে হয়তো ভাবিব পাৰে অসমীয়া ভাষাৰ বজাৰ মূল্য নাই কিন্তু এই সন্দৰ্ভত আমি ক'ব বিচাৰো যে সকলো বিষয় বা সকলো কথা আসলতে বজাৰ মূল্যৰে নিৰ্ধাৰণ কৰা কথা নহয় মানুহৰ পৰিস্থিতি জীৱনবোধ এই গোটেই কথা বা মানৱতা এই গোটেই কথাবিলাক বহু সময়ত আমি বজাৰ মূল্যৰে নিৰ্ধাৰণ কৰাটো উচিত নহয় মই এটা বেলেগ উদাহৰণ দিবলৈ বিচাৰিছো এসময়ত মোৰ মায়ে মোক নিজে ৰান্ধি বাঢ়ি খুৱাইছিল মই কি খাই ভাল পাওঁ তাকে ৰান্ধি খুৱাইছিল মোৰ যত্ন লৈছিল মোৰ কানি কাপোৰ ধুই দিছিল আজিকালি লাহে লাহে মা বুঢ়া হৈ আহিছে মায়ে নোৱাৰে ভাত ৰান্ধিব মায়ে নিজৰ কানি কাপোৰ ধুব নোৱাৰে মই ৰান্ধি দিব লাগিব মই কানি কাপোৰ ধুই দিব লাগিব মই তেওঁৰ যত্ন ল'ব লাগিব গতিকে মোৰ মা এতিয়া মোক একো কাম কৰি দিব নোৱাৰে বা মোৰ কাৰণে তেওঁৰ আচল কথা হ'ল কোনো ধৰণৰ ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা নাই সেইকাৰণে মই মাক মোৰ লগত নাৰাখিম বা আমি বৃদ্ধসকলক সেইকাৰণে লগত ৰখা উচিত নহয় কাৰণ তেওঁলোকৰ আচল কথা হ'ল তেওঁলোকে কোনো কাৰণতে তেওঁলোকে কাম কৰাৰ কাৰণে ক্ষমতাবান হৈ থকা নাই সেইটো কিন্তু আমি মানৱতাৰ ফালৰ পৰা উচিত নহয় তদুপৰি মই য'ত থিয় হৈ আছো তাত কিন্তু মাৰ ভূমিকা আছে গতিকে সেই ভূমিকাক আমি অস্বীকাৰ কৰিব নোৱাৰো গতিকে মানুহৰ য'ত নিজৰ পৰিস্থিতিৰ কথা আছে মই যিমানেই ভাল ইংৰাজী নকওঁ মই কিন্তু ব্ৰিটিছ হ'ব নোৱাৰো মই আমেৰিকান হ'ব নোৱাৰো গতিকে য'ত পৰিস্থিতিৰ কথা
আছে সেই পৰিস্থিতিৰ কথাটো কিন্তু ভাবিব লাগিব গতিকে অভিভাৱকসকলে এইটো ক্ষেত্ৰত মই ভাবো তেওঁবিলাকে বিশেষভাৱে ঘৰুৱা উদ্যোগ লওক যাতে তেওঁলোকৰ সন্তানে অসমীয়া ভাষা লিখিব পঢ়িব পাৰে আৰু এটা স্তৰলৈ সেই সাংস্কৃতিক সম্পদ বা তেওঁলোকৰ যিটো ঐতিহ্য আমাৰ যিটো অসমীয়া যিটো ঐতিহ্য সেইটো বহন কৰিবলৈ সক্ষম হয় মই 9 নম্বৰ যিটো পৰিকল্পনা সেইটো বিষয়ে ক'বলৈ গৈছো বেজবুৰাই কৈ গৈছে ভাষাৰ উন্নতিৰ বাবে লাগিব আমাৰ অকৃত্ৰিম ভালপোৱা এই ভালপোৱাহে আচলতে সকলো ধৰণৰ প্ৰত্যাহ্বান নেওচিবলৈ প্ৰতিৰোধ শক্তি তৈয়াৰ কৰে ভাষাৰ মূল কাম যদিও যোগাযোগ আৰু মনৰ ভাৱ প্ৰকাশ কৰা তথাপি ভাষা এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয় জাতীয় মৰ্যাদা আৰু পৰিস্থিতিৰ আটাইতকৈ উল্লেখনীয় সম্পদ সেয়েহে ভাষাক লৈ মানুহৰ যুঁজৰো অন্ত নাই অকল যে অসমীয়া ভাষাৰে সংকট আহিছে এনে কথা নহয় বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন ভাষা এনে সংকটৰ মুখামুখি হৈছে আৰু বহু ভাষাই এনে সংকট নেওচি নিজক সুৰক্ষিত কৰি ৰাখিছে কিন্তু ইয়াৰ বাবে দেখা গৈছে নিজৰ ভাষাক ভাল পোৱা এচাম মানুহৰ নিষ্ঠা আৰু অক্লান্ত প্ৰচেষ্টা অসমীয়া ভাষাৰ ইতিহাসতো তেনে নিদৰ্শন আছে আৰু ইয়াৰ বাবে অকল মই ভাবো ৰাজপথলৈ ভাষাৰ কাৰণে অকল ৰাজপথত আন্দোলন কৰিলেই নহব ইয়াৰ প্ৰচাৰ প্ৰসাৰ আৰু ঐতিহ্য ৰক্ষাৰ বাবেও আমি সচেতন হ'ব লাগিব অসমীয়া ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বান আচলতে বহুমাত্ৰিক আৰু বহুতৰপীয়া এনে প্ৰত্যাহ্বান নেওচি আমাৰ ভাষাক ৰক্ষা কৰিবলৈ হলে আমি নিজৰ ভাষা সম্পৰ্কে অধিক সচেতন হ'ব লাগিব আন ভাষাৰ প্ৰতিৰোধ বা আন ভাষাৰ হেঁচাৰ প্ৰতিৰোধ কৰাৰ লগতে নিজৰ ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৎপৰ হ'ব লাগিব অসমীয়া পঢ়িবলৈ পঢ়ুৱাবলৈ আৰু আমাৰ ভাষাৰ চৰ্চা কৰিবলৈ আন্দোলন গঢ়ি তুলিব লাগিব অসমীয়া ভাষাৰ সন্মান ৰক্ষা কৰি অসমীয়া যেতিয়া এই দায়িত্ব বুলি ভাবিব তেতিয়া আমাৰ ভাষাৰ সংকট নিজে নিজেই ভালেখিনি আঁতৰিব আৰু ভাষাটোৰ প্ৰতি সন্মান নথকা যিসকল বিভ্ৰান্ত অসমীয়া মই বিভ্ৰান্ত অসমীয়া শব্দটি ব্যৱহাৰ কৰিবলৈ ভাল পাইছো তেখেতসকলে এদিন ভাবিবলৈ বাধ্য হ'ব শেষত বেজবুৰাই অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া ভাষা শীৰ্ষক তেখেতৰ পঞ্চম বক্তৃতাত উল্লেখ কৰা গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক দিশ এটাৰে মই বিষয়টো সামৰণি মাৰিব বিচাৰিছো মই বেজবুৰাৰ উদ্ধৃতিটো দাঙি ধৰিছো বৰ দুখেৰে স্বীকাৰ কৰো যে আমি মাতৃভাষাৰ উন্নতি কৰিবলৈ সঁচাসঁচিকৈ লাগু বুলি লগা নাই আমি মুখেৰে কওঁ কাৰ্যত নকৰো বা কৰিবলৈ হেলা কৰো এনে চেলেং পেটেং মন এনে এঠা দুখৰীয়া যত্নলৈ আমি এই মহাকাৰ্য সাধিব নোৱাৰো এনেটো গতিৰে আমাৰ ভাষাৰ উন্নতি নহয় আহা আমি চিনচিয়াৰ হওঁ নতুবা আমি গলো আমি ভাবো আমাৰো মন্তব্য বা আমাৰো এই বিষয়খিনি আমি সামৰিব বিচাৰিছো আমি যেতিয়াই নিজে ভাবিম যে আমি আমাৰ ভাষাটোক ৰক্ষা কৰিম নিঃসন্দেহে তেতিয়াহে আমাৰ ভাষাটো ৰক্ষা কৰিব অন্যথা বেলেগে কেতিয়াও কোনো অলৌকিক শক্তিয়ে আমাৰ ভাষাটো ৰক্ষা কৰি দিব নোৱাৰে গতিকে আমাৰ ভাষা ৰক্ষা কৰাৰ দায়িত্ব আমাৰ নিজৰ এতিয়া এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো ইমান সময় আপোনালোকে মোৰ কথা ধৈৰ্য ধৰি শুনি থকা বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো বিদ্যাৰ্থীসকললৈ ধন্যবাদ জনাইছো ধন্যবাদ আমি সময় ধৰি বাবে ধন্যবাদ জ্ঞাপন কৰিছো যদিও এনেকুৱা আমাৰ আমন্ত্ৰিত বক্তৃতা এই হিচাপে আচলতে কোনো প্ৰস্তুতৰ কথা নাই তথাপি যদি কিবা ক'ব বিচাৰে তেতিয়াহ'লে আমি নিশ্চয় আলোচনা কৰিব পাৰোঁ গতিকে মই আমাৰ শুভাকাংক্ষীসকলক দিবলৈ চেষ্টা কৰিছে নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ মই ৰীতা দাস সৰভোগৰ আলোচনাটো খুব ভাল লাগিছে ছাৰ আৰু আপোনালোকক দেখিও ভাল লাগিছে বহুদিনৰ মূৰত
আটায়ে কুশলে থাকক লগতে স্যাৰ মই এনেকুৱা এটা লাগে বাইদেৱে যেতিয়া বক্তৃতাটো কৈছে তেতিয়া মই নিজেও ভাবি আছো ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী বিলাকক যদি অসমীয়া মাধ্যমৰ অসমীয়া কিতাপেৰে ধৰক সাধু কথা আদিৰে যদি প্ৰথমৰ পৰা আকৰ্ষিত কৰিব পৰা যায় তেতিয়া চাগে আমি অলপমান কেতিয়াবা সফল হ'ম এইটো মোৰ নিজস্ব মতামত মই এই কামটো অৱশ্যে মই কৰিছো কাৰণ মই য'ত ভাড়া কৰি থাকো তাত ওচৰতে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী আছে আৰু সিহঁতক সেইকাৰণে মই মানে যিমান পাৰো সাধু কথা কিতাপবিলাক দি থাকো তেনেকে এতিয়া মানে মোৰ নিজৰ সফলতা বুলিয়ে মই ক'ব খোজো এটা ল'ৰা মই সৃষ্টি কৰিছো এইবাৰ লকডাউনত তাক মই কেইখনমান কিতাপ দি আহিছো আৰু সি ইংৰাজী মাধ্যমত পঢ়ে কিন্তু ইমানেই বেছি ভাল পালে চাবিপাত দি থৈ আহিছো মালিকৰ পুতেক মোৰ চাবিপাত দি থৈ আহিছো সি এতিয়া এই লকডাউনৰ ভিতৰত দুদিন মোৰ ঘৰ খুলি পেলাই মোৰ আলমাৰীৰ পৰা সাধু কথাৰ কিতাপ উলিয়াই উলিয়াই পঢ়ি আছে মানে খুব ভাল লাগিছে যে সি ইংৰাজী মাধ্যমত পঢ়ি পেলাই এনেকুৱা এটা কাম কৰিছে মই নিজকে অলপমান বাইদেউৰ বক্তৃতাটো শুনি পেলাই আজি ভাল লাগিছে যে কিবা এটা হয়তো চাগে এজন পঢ়ুৱৈ সৃষ্টি কৰিব পাৰিছো নেকি যদি সি ভৱিষ্যতে পঢ়ে মোৰ ভাল লাগিব গতিকে তেনেকুৱাকেও আমি চাগে কিছুমান কাম কৰিব পাৰিম অসমীয়া ভাষাটোৰ কাৰণে গীতা দাসৰ খুব সুন্দৰ কথাখিনি উপস্থাপন কৰিছে আমিও সেই কথাখিনি ক'ব বিচাৰিছো ইয়াৰ উপৰিও অন্য কেতবোৰ কথাও আছে যে মই যিহেতু বিষয়টো উপস্থাপন কৰা হৈছে তাৰ বাবে কৈছো যে আমি যেতিয়া শিশু এটাক কিতাপৰ দোকানলৈ লৈ যাওঁ বা মই প্ৰায় গ্ৰন্থমেলাবিলাকত দেখিছো শিশুটোৱে যেতিয়া কিতাপ পচন্দ কৰিবলৈ দিয়া হয় তেতিয়া ৰংচঙীয়া বা খুব ধুনীয়া কাভাৰৰ ইংৰাজী কিতাপবিলাক পচন্দ কৰে অসমীয়া কিতাপবিলাক সাধাৰণতে পচন্দ নকৰে মই এইটো শিশুটোৰ কেতিয়াও হেৰি বুলি নকওঁ স্বাভাৱিকভাৱে আমি যেতিয়া বেলেগ খুব ভাল কোৱালিটিৰ কিতাপ এখন দেখা পাম তেনেহ'লে আমাৰ সেইখন প্ৰথমতে চকুত পৰে অসমীয়া সাধু কথাবিলাকৰ পাতবিলাক অকণমান ধোঁৱা বৰণীয়া তাৰ কাগজটো সিমান নহয় বা তাৰ যিবিলাক ভিতৰৰ ছবি সেইবিলাকো সিমান ৰংচঙীয়া নহয় আৰু এই গোটেই কামবিলাক কৰিবলৈ ল'লে বহু সময়ত পাব্লিচাৰো কৰিবলৈ সন্মত নহয় কাৰণ কিতাপটো সেই ধৰণে বিক্ৰী নহয় অসমীয়া কিতাপ আৰু দাম বঢ়ালেও আমাৰ পাঠকৰ অৰ্থাৎ অভিভাৱকৰ যিটো সমস্যা সেইটো হ'ল তেওঁবিলাকে ভাবে যে মই 100 টকা এখন তেওঁলোকে ইংৰাজী কিতাপত দিবলৈ ভালে পায় কিন্তু অসমীয়া এখন কিতাপ যদি 100 টকা দিবলৈ ভাল হয় লগে লগে কয় 100 টকা দি এখন কিতাপ কিনিম নে আৰু এখনৰ কোৱালিটি এইটো এই ধৰণৰ এটা মানসিকতাও আমাৰ আছে গতিকে এই মানসিকতা বা এই সমস্যাবিলাকো আমি আঁতৰাব পাৰিলে মই ভাবো শিশুৱে যেতিয়া লাহে লাহে বুজি পাব বা এনেকুৱা ধৰণৰ হ'ব পাৰে অভিভাৱকে নিজে এইটো উদ্যোগ ল'ব লাগিব উদ্যোগ লৈ যদি কাহিনী সাধাৰণতে শুনাৰ মানসিকতাটো শিশুৰ খুব বেছি গতিকে কাহিনী শুনাই বা কিতাপ পত্ৰবিলাক আনি দিয়ে বা কিতাপ কিনিবলৈ বুলি পইচা খৰচ কৰি তেওঁলোকে এটা দুখবোধ অনুভৱ নকৰে মনত ইংৰাজী কিতাপ কিনি যিটো সুখবোধ পায় সেই সুখবোধটো বহু সময়ত অসমীয়া কিতাপ কিনি নাপায়গে সেই দুখবোধটো তেওঁলোকে যাতে কেতিয়াও নাভাবি যে এখন অসমীয়া ভাষাৰ কিতাপ ইয়াৰ প্ৰচলন কম গতিকে বেছি দাম দি হ'লে মই ইয়াক কিনিব লাগিব সেই মানসিকতাটো অভিভাৱকৰ থাকিব লাগিব আৰু মই ভাবো তেতিয়া শিশুৱে পঢ়িব শিশুৱে নপঢ়াৰ কোনো কাৰণ নাই কিন্তু আমি অভিভাৱকে সেই বিশ্বাসটো দিব পাৰিব লাগিব হয় বাইদেউ পঢ়ুৱৈ চাম মানে শিশু অৱস্থাৰ পৰাহে নিব লাগিব আমি হঠাৎ পঢ়ুৱৈ সৃষ্টি নহয় হঠাৎ মেট্ৰিক পাছ কৰাৰ পিছত হঠাতে অসমীয়া কিতাপ নপঢ়ে ইংৰাজী মাধ্যমত কিতাপ নপঢ়ে কিতাপখনৰ প্ৰতি আকৰ্ষণ জন্মাব লাগিব আৰু সেইটো অন্যান্য অঞ্চলে কৰিব পাৰি বিভিন্ন মৌলিক বা বিভিন্ন তেনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব হয় শিশুৰ মনত পঢ়াৰ প্ৰতি আগ্ৰহ জন্মাব পাৰি হয় বাইদেউ ঠিক আছে ভাল লাগিছে বক্তৃতাটো শুনি মানে প্ৰশ্ন আছে এতিয়া নকৰো বাইদেউক লগ পালে পিছত মানে ভাৰ্চুৱেল মোডত নকৰো নিজৰ অভিজ্ঞতাৰ পৰা এটা কথা এড কৰো আমি দেখা পাওঁ যে অসমীয়া মাধ্যমৰ স্কুলবিলাকতো আমি দেখা পাওঁ অসমীয়াতকে কিন্তু ইংৰাজীতহে বেছি গুৰুত্ব দিয়ে যিবিলাক ল'ৰা ছোৱালী ইংৰাজীত ভাল সিহঁতকে ভাল কয় মই নিজে অসমীয়া মাধ্যম স্কুলত পঢ়িছিলো যিবিলাকে অসমীয়াত বেছি নম্বৰ পায় কাম নহ'ব ইংৰাজীত কিমান পালে সি ইংৰাজীত 30 পাইছে চ' ইংৰাজী এইটো নহয় যে ইংৰাজী মিডিয়াম স্কুলতহে ইংৰাজীত বেছি গুৰুত্ব দিছে অসমীয়াক নেগলেক্ট কৰিছে কিন্তু আমাৰ নিজৰ অসমীয়া মাধ্যম স্কুলবিলাকতো আমি দেখা পাওঁ
যে অসমীয়াত ভাল নম্বৰ পোৱা ল'ৰাটোৰ জীৱনত সি একো কৰিব নোৱাৰে এনে এটা ভাৱ মানুহৰ মনত আছে ইংৰাজীত যদি সি বেছি নম্বৰ পায় তেহে সি ভাল আৰু দেখা পাওঁ টিচাৰ্ছ কমন ৰুমতো ইংৰাজী পঢ়োৱা শিক্ষকজনৰ আদব কায়দাটো অলপ বেলেগ বডি লেংগুৱেজ সেল্ফ এষ্টিম সকলো ফালৰ পৰা তেখেতৰ মোচনো বেলেগ সমাজতো তেখেতৰ মোচন বেলেগ তো এইটো কথা কিন্তু আচলতে আমি নিজে ভাবি চাবলগীয়া আৰু বাইদেউ কোৱা কথাটোৰ লাইনতে কথাখিনি মই ভাবিছো যে এইটোও কিন্তু আমি মানসিকতা সলনি কৰিব লাগিব আৰু তাক উৎসাহিত কৰাৰ কাৰণে যে অসমীয়াত ভাল ল'ৰাটো যে সেই স্থানৰ লিখক এই শিশু লিখক বা তেনেধৰণে তাক প্ৰাইজ কৰা তাক এনকাৰেজ কৰাৰ কাৰণে আমি কিছুমান ব্যৱস্থা ল'ব লাগিব এই কথাটো মই পিছৰ ফালে অনুৰাধা শৰ্মাৰ বক্তব্য বা আমাৰ প্ৰশ্ন আৰু তোমাৰ যিটো সাপ্লিমেন্ট গোটেইখিনি শুনি মেলি মই এটা কথা ক'ব বিচাৰো যে দুটা প্ৰশ্ন জড়িত হৈ আছে এটা হ'ল যে বহু সময়ত ভাষাটো এটা নেচেচিটিৰ প্ৰশ্ন মানুহে প্ৰয়োজনত ভাষা শিকে কিন্তু যেতিয়া আমাৰ জাতীয় ভাষা এটা প্ৰশ্ন আহে সেইটো কিন্তু অকল নেচেচিটি কি আমাৰ জাতীয় নেচেচিটি বেলেগ নেচেচিটিৰ কথাটো তাত গৌণ হৈ যায় এই নেচেচিটিটোৱে তোমাক ভাষাটোৰ জৰিয়তে তুমি যিটো ক'লা যে এটা ইংৰাজী শিক্ষকজনৰ মোচন সেইটো মোচন অসমীয়া শিক্ষকজনে দিলে তাৰ সি আৰু সমাজত বুজুৰ্গ হ'ব গতিকে সেইটো মানে মানুহে মানিও নলয় যে ই অসমীয়া পঢ়াই সি আৰু মোচন দিছে এইটো একচেপ্টেড নহয় ইংৰাজী পঢ়ালে তুমি মোচন দিব পাৰা কিন্তু এটা বেলেগ কথা সেইটো একচেপ্টেড গতিকে সেই কথাবোৰ ইংৰাজী ভাষাটোৰ লগত জড়িত হৈ আছে ইট ইজ নট বেড মই একো বেয়া বুলি নকওঁ ঠিক আছে ইংৰাজী ভাষা সাহিত্যৰ লগত তাৰ কেতবোৰ নোচন চব আহি গৈছে সেইবোৰ আমি একচেপ্ট কৰিব পাৰোঁ কিন্তু কথা হ'ল কি অসমীয়া ভাষাটো আমাৰ জাতীয় ভাষা এই প্ৰশ্নটোৰ লগত বেলেগ কোনো প্ৰশ্ন কম্প্ৰমাইজ হ'ব নোৱাৰে এই সেন্টিমেন্টটো যদি অসমীয়া মানুহৰ মাজত থাকিব তাৰমানে প্ৰত্যেকটো জাতিৰ মাজত থাকিব লাগিব কাৰণ এতিয়া গোটেই বিশ্বজুৰি ইংৰাজী ভাষাৰ যিটো আগ্ৰাসন আছে যিকোনো কাৰণত বিজনেছ হওক নেটৱৰ্কিং সিস্টেম হওক ইন্টাৰনেট হওক সবৰে কাৰণে ইংৰাজী ভাষাৰ এটা ডমিনেটিং অৱস্থা এটা গোটেই পৃথিৱী জুৰি আছে তাৰ বিপৰীতে পৃথিৱীত কিন্তু বহু জনগোষ্ঠীয়ে বহু জাতিগোষ্ঠীয়ে নিজস্ব ভাষা সংস্কৃতিৰ যুদ্ধ কৰি আছে সেইটো ইমান ডাঙৰ কথা নহয় আমি ইমান আমাৰ ক্ষুদ্ৰ অভিজ্ঞতাৰে দেখিছো যে ইউৰোপিয়ান কান্ট্ৰি বিলাকতো মই অকমান মোৰ পুৰাৰ অভিজ্ঞতা হৈছে তুমিও নিজে লণ্ডনৰ পৰা আহিছা ইউৰোপিয়ান কান্ট্ৰিৰ মানুহবিলাকে কিন্তু ইংৰাজী তেওঁলোকে ভালকৈ নজনাৰ কাৰণে তেওঁলোকৰ দুৰ্বোধ নাই তেওঁলোকে নিজৰ ভাষাটো ভালকৈ জানে সেইটো কাৰণে তেওঁলোকৰ গৌৰৱবোধ আছে গতিকে সেই গৌৰৱবোধটো জাতীয় ভাষা এটাই মানুহৰ মনত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব সেইটোৱে বেছি কৰে যি কি নহওক মই ভাবিছো যে আজিৰ এনেকুৱা এটা দিনৰ মাজতো আমাৰ যথেষ্ট সংখ্যক গৱেষক ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষী আজিৰ আলোচনাটোত যোগ দিলে আমি জ্যোতি ভাৰতীৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো বক্তাক ধন্যবাদ জ্ঞাপন কৰিছো পৰিয়ালবৰ্গৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ এনেকুৱা মঞ্চত আলাপ আলোচনা হৈ থাকিব আলাপ আলোচনাৰ মাজেদিয়ে নিশ্চয় আমি সকলোবিলাক কথা আগুৱাব পাৰিম এটা ইতিবাচক মনোভাৱ লৈ যদি আমি বিভিন্ন ধৰণে এনেকৈ আলাপ আলোচনা কৰোঁ তেতিয়া নিশ্চয় আমাৰ বহু কথা বহু সমস্যা মনৰ মাজত নিৰসন হ'ব আৰু আমি আগবাঢ়ি যাব পাৰিম মই আপোনালোকক পুনৰবাৰ আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খুজিছো যে কোভিড সম্পৰ্কীয় গোটেই চিন্তা ভাৱনা লৈ জ্যোতি ভাৰতীয়ে এলানি বক্তৃতাৰ আয়োজন কৰিছে 18 তাৰিখে আমাৰ প্ৰথম বক্তৃতাটো অনুষ্ঠিত হ'ব আমি এতিয়ালৈকে সময়টো ঠিক কৰিব পৰা নাই সৰ্বভাৰতীয় স্তৰৰ এগৰাকী এই গোটেই বিষয়টোৰ লগত জড়িত বিশেষকৈ গভৰ্ণমেণ্টৰ এছঅপি প্ৰস্তুত কৰোঁতে তেখেতে যথেষ্ট সহায় সহযোগিতা কৰিছে গতিকে তেখেতে প্ৰথম বক্তৃতাটো প্ৰদান কৰিব আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ে বক্তৃতাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা আপোনালোকক আকৌ আমি আপোনালোকৰ লিংক হোৱাটছআপৰ জৰিয়তে আপোনালোকক লিংকবোৰ পঠাম গতিকে মই আশা ৰাখিছো যে এই কোভিড সম্পৰ্কীয় আলোচনাখিনিত আপোনালোকে ভাগ ল'ব 3টা বক্তৃতা হ'ব 3টাই খুবেই গুৰুত্বপূৰ্ণ ব্যক্তিয়ে বক্তৃতাকেইটা প্ৰদান কৰিব আমি চিডিউলখন খুব সোনকালে উলিয়াই পেলাই আপোনালোকক পঠাম আশা ৰাখিছো আপোনালোকৰ সহায় সহযোগিতা পাম পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু জ্যোতি ভাৰতীৰ প্ৰতিটো অনুষ্ঠানত আপোনালোকৰ এনেদৰে সহযোগিতা আপোনালোকৰ পৰামৰ্শ মানে ইতিবাচক সমালোচনা সকলো পাম বুলি আশা ৰাখি আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো ধন্যবাদ স্যার।